যোৰহাট বা ডিব্ৰুগড়ৰ জিলাত যি ধৰণে উন্নতি হৈছে শিৱসাগৰত হোৱা নাই। এজন সবল বিধায়কৰ প্ৰয়োজন। হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ ৰঙা চকু দেখুৱাই টেবুল ঢকিয়াই হওক অখিল গগৈ আনি দেখুৱাই। অশোক সিংঘালৰ নিচিনা আমি বিধায়কো নিবিচাৰোঁ, মন্ত্ৰীও নিবিচাৰোঁ, আমি বদৰুদ্দিন আজমলৰ নিচিনা কিন্তু মন্ত্ৰী বিধায়কো আমি নিবিচাৰোঁ। যিমানখিনি কাম হৈছে তাৰ কৃতিত্ব হৈছে বিধায়কগৰাকীয়ে। তেনে প্ৰেক্ষাপটত আপোনালোক বিজেপি কৰ্মীসকল হতাশ হৈছে নেকি ইয়াতে সমষ্টি? ৰাইজৰ দলে নিজাকৈ পাৰিব? নিজাকে আমি টঙালি বন্ধাত ব্যস্ত হৈ থাকিম। ৰাইজৰ দলৰ কাৰণে গৌৰৱ গগৈ জিকা নাই একচুৱেলি, আপুনি যিটো কথা আপুনি কৈছে। আৰু ভৱিষ্যত অন্যটো শিৱসাগৰত উন্নয়ন হ'ব অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত। মিয়াখেদা আন্দোলন চলিছে, এয়া অৰাজনৈতিক শ্লোগান নে ৰাজনৈতিক শ্লোগান? আমি গণতান্ত্ৰিক দেশ এখনত থাকি অগণতান্ত্ৰিক কথা কিছুমান কৈ আছোঁ। টনা আজোৰাত মাজত শিৱসাগৰখন পিছ গৈছে। দৰ অংক কৰিছে 1250 টকাত মহিলাসকলক কিনি লৈছে। অখিল গগৈ কৃষক নেতা হিচাপে জন্ম হৈছিলে। আজিৰ দিনত অখিল গগৈ দেখাই দিয়ক শিৱসাগৰত দুবিঘা মাটিত ভেন্দি খেতি কৰিছোঁ বুলি, পাণ খেতি কৰিছোঁ বুলি। সন্মুখত নিৰ্বাচন আছে আৰু 26 চন নিৰ্বাচনৰ প্ৰাকক্ষণত আমি সমষ্টি আহিছোঁ নিৰ্বাচনী বুজ লোৱাৰ বাবে। আৰু আজি যিটো সমষ্টিত আহি আমি উপস্থিত হৈছোঁ সেয়া অতি গুৰুত্বপূৰ্ণ, সেয়া ঐতিহ্যমণ্ডিত। সেয়া হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰ, আৰু শিৱসাগৰত আজি আমি উপস্থিত আছোঁ। যি শিৱসাগৰক লৈ অসমৰ ৰাজনীতিৰ বিভিন্ন কথা কোৱা হয়, আৰু উজনিৰ ৰাজনীতি শিৱসাগৰে বহু পৰিমাণে শিৱসাগৰৰ ওপৰত নিৰ্ভৰ কৰে বুলিও কোৱা হয়। শিৱসাগৰ এনেকুৱা এটা সমষ্টি বৰ্তমানৰ তাৰিখত যিকেইটা উজনি অসমৰ সমষ্টিৰ ভিতৰত বিজেপিৰ দখলত নাই। তেনেকুৱা এটা সমষ্টি হৈছে শিৱসাগৰ সমষ্টি। বিধায়কগৰাকী হৈছে শিৱসাগৰৰ এনেকুৱা এগৰাকী বিধায়ক যি সঘনে সংবাদ মাধ্যমৰ চৰ্চাত থাকে, সেয়া হৈছে অখিল গগৈ। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সমষ্টি শিৱসাগৰ সমষ্টি। বিধায়ক আছে বিৰোধী, চৰকাৰ আছে বিজেপিৰ। তেনে প্ৰেক্ষাপটত শিৱসাগৰৰ কাম কাজ কিধৰণে সম্পন্ন হৈছে, শিৱসাগৰে কি বাৰ্তা দিব বিচাৰিছে, এই শিৱসাগৰক লৈ বিভিন্ন সময়ত বিভিন্ন জ্বলন্ত ইছ্যুৰ সৃষ্টি হৈছে। শিৱসাগৰক লৈয়ে নিৰ্বাচনী মেৰুকৰণ হোৱা বুলিও অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। গতিকে শিৱসাগৰে আজি কি বাদ দেখুৱাব বিচাৰিছে? কিছুদিন আগলৈকে এই শিৱসাগৰৰ পৰাই মিয়াখেদা আন্দোলনো আমি দেখিবলৈ পাইছিলোঁ। শিৱসাগৰৰ ৰাজপথত বেনাৰ পোষ্টাৰো লগোৱা হৈছিল। গতিকে শিৱসাগৰে বহু কথা ক'ব, শিৱসাগৰে ভোটৰ বিন্যাসৰ কথাও কয়। তেনে প্ৰেক্ষাপটত আজিৰ তাৰিখত শিৱসাগৰ যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ ইয়াতে উপস্থিত থকা আমি অতিথিসকলক, সেৱাৰ্থীসকলকে স্বাগতম জনাব বিচাৰিছোঁ। আপোনালোক আমাৰ মাজত আছে, উপস্থিত আছে। ইয়াতে ৰাইজৰ দলৰ প্ৰতিনিধি আছে, কংগ্ৰেছৰ প্ৰতিনিধি আছে, বিজেপিৰ প্ৰতিনিধি আছে, দল সংগঠনৰ প্ৰতিনিধি আছে, সচেতন ভোটাৰ আছে, আৰু অন্যান্য বহু লোক আছে। সময়ে সময়ে আমি তেখেতসকলৰ ওচৰলৈকে যাম। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওচৰলৈকে আমি আহিম। প্ৰথমতে কিছু যিহেতু সচেতন ভোটাৰ আছে, অৰাজনৈতিক ব্যক্তি, তেখেতসকলৰ পৰা আমি কিছু নিৰপেক্ষ ভাষ্য ল'বলৈ চেষ্টা কৰিম। তাৰ পাছত ৰাজনৈতিক দলেতো নিজৰ নিজৰ দলক সমৰ্থন কৰিব, সেয়া স্বাভাৱিক। স্বাগতম জনাইছোঁ। মই যদিও বহুতে আপোনালোকক চিনি পায়, কিন্তু চমুকৈ নিজৰ পৰিচয়টো চমুকৈ ক'ব পাৰে। মই MI বৰা, শিৱসাগৰ। আৰু বৰ্তমান প্ৰেক্ষাপটত যিটো শিৱসাগৰ বিধানসভা সমষ্টি, এই শিৱসাগৰ বিধানসভা সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে, এগৰাকী নাগৰিক হিচাপে আমি ক'ব বিচাৰোঁ যে শিৱসাগৰ সমষ্টিটো বাকী অন্যান্য জিলাৰ পৰা কিছু পৃথক। যে অসমীয়া ভাষা সাহিত্যৰ পীঠ কেন্দ্ৰ শিৱসাগৰ, এই যিখিনি বৌদ্ধিক নগৰী হিচাপে শিৱসাগৰ সমষ্টিৰ এটা ঐতিহ্য আছে। আহোমৰ 600 বছৰীয়া ৰাজত্বৰ ভিতৰত 400 বছৰ ৰাজধানী শিৱসাগৰেই আছিল। সেই হিচাপৰ পৰা শিৱসাগৰৰ যি ধৰণে আন্তঃগাঁথনি উন্নয়ন, ডেভেলপমেণ্টৰ যিখিনি কাম হ'ব লাগিছিল, দেশে স্বাধীনতা লাভ কৰাৰ প্ৰায় 80 বছৰেই হ'ব, কিন্তু শিৱসাগৰে সেই ধৰণৰ ডেভেলপমেণ্ট নহ'লে যোৰহাট বা ডিব্ৰুগড়ৰ জিলাত যি ধৰণে উন্নতি হৈছে শিৱসাগৰত হোৱা নাই। শিৱসাগৰৰ বহুকেইজন ডাঙৰ প্ৰশাসক, প্ৰমোদ গগৈ, প্ৰণৱ গগৈকে আদি কৰি বহুতে শিৱসাগৰৰ দায়িত্ব ল'লে, কিন্তু তেনেধৰণৰ উন্নতি শিৱসাগৰৰ নাগৰিক হিচাপে আমি নেদেখিলোঁ। আমি ভাবোঁ যে অখিল গগৈ বিৰোধী দলৰ বিধায়ক বৰ্তমান আছে। অখিল গগৈ বিৰোধী দলৰ বিধায়ক হিচাপে থাকি অখিল গগৈয়ে যিখিনি জনসাধাৰণৰ আকাংক্ষা এইখিনি পূৰণ কৰিব নোৱাৰে, কাৰণ তেওঁ বিৰোধী দলৰ বিধায়ক। তেওঁ লিমিটেড পুঁজি আছে, বিধায়ক পুঁজিৰ জৰিয়তে ৰাইজৰ যিখিনি আশা, সেই আশা পূৰণ কৰাত বৰ্তমান অখিল গগৈয়ে সামগ্ৰিকভাৱে 30% সফল হ'লেও 70% সফল হোৱা নাই। আমি ভাবোঁ যে এটা শক্তিশালী সুস্থিৰ চৰকাৰ লাগে বৰ্তমান আমাক, আৰু শক্তিশালী বিৰোধী লাগে। আমি ভাবোঁ যে শক্তিশালী বিৰোধী আৰু এখন সুস্থিৰ চৰকাৰ আমি বিচাৰিছোঁ এই অহা নিৰ্বাচনৰ জৰিয়তে শিৱসাগৰে। বিধায়কগৰাকী আপোনালোকে শাসকীয় পক্ষৰ হোৱাটো বিচাৰে নেকি শিৱসাগৰবাসী হিচাপে? আমি
এইটো নিবিচাৰোঁ যে বিৰোধী দলৰ বিধায়ক হ'ল বুলি যে কাম নহ'ব সেইটোও বিচৰা নাই যে শিৱসাগৰৰ যিবিলাক ডেভেলপমেণ্টৰ কাম হৈছে অখিল গগৈ বিধানসভাত যথেষ্ট সোচ্চাৰ হৈ আছে সেই ফালৰ পৰা আমি দেখোঁ যে স্বয়ং মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে যে অখিল গগৈ শিৱসাগৰৰ এগৰাকী অপ্ৰতিদ্বন্দ্বিতা নেতা ইনডাইৰেক্টলি ক'ব বিচাৰে কিন্তু সেইফালৰ পৰা আমি ভাবোঁ যে বিৰোধী দলৰ বিধায়ক হিচাপে হ'লেও ৰাইজৰ সৰ্বাংগীন উন্নতি কৰা এজন সকলো ফালৰ পৰা কৰ্মদক্ষ এগৰাকী বিধায়ক আমি বিচাৰোঁ শিৱসাগৰৰ পৰা। ঠিক আছে, ধন্যবাদ। আহিম আপোনাৰ ওচৰলৈকে, চমুকৈ পৰিচয়টো। মই শামছুল বাৰী, শিৱসাগৰৰ এজন নাগৰিক আৰু এজন স্তম্ভ লেখক। শিৱসাগৰৰ এটা স্বাভিমান আছে আৰু স্বাভিমানৰ ভিত্তিতেই শিৱসাগৰৰ ঐতিহ্য বৰ্তি আছে। শিৱসাগৰ কলা সংস্কৃতি সাহিত্য সকলোবিলাকৰ ওপৰত ভিত্তি কৰিয়ে অসমৰ মানুহে বহু কথা নিৰ্ণয় কৰে। এতিয়া প্ৰশ্ন হ'ল ৰাজনৈতিকভাৱে শিৱসাগৰ ভোটাৰ সচেতন ভোটাৰ আৰু গতিকে বৰ্তমানৰ যিগৰাকী বিধায়ক তেখেতকো শিৱসাগৰৰ মানুহে বহুত চিন্তা চৰ্চা কৰি নিশ্চয় জনাদেশ দিছে। এতিয়া প্ৰশ্ন হ'ল তেখেতে কিমান কৰিলে কি নকৰিলে সেইটো এটা বেলেগ বিষয়, কিন্তু বিৰোধী দলৰ বিধায়কজন থকা অৱস্থাত শাসকীয় পক্ষই কি ধৰণে সহযোগ কৰিব লাগে, কাৰণ উন্নয়নটো অকল বিধায়কজনে কৰিব নোৱাৰে, শাসকীয় দলৰ ইয়াত ভূমিকা থাকিব লাগিব। গতিকে ডাবল ইঞ্জিন চৰকাৰ থকা অৱস্থাত শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰ কিমান দূৰ আগবাঢ়িল সি এটা ডাঙৰ প্ৰশ্ন। আৰু এইখিনিতে ক'ব খুজিম যে শিৱসাগৰ বহুদিন ধৰি এটা দাবী কৰি আছিলে যে শিৱসাগৰ শৈক্ষিক দিশত আগবাঢ়িবলৈ হ'লে শিৱসাগৰত এখন BEd কলেজ লাগে, শিৱসাগৰত এখন ল কলেজ লাগে। এতিয়ালৈকে এইটো সম্পূৰ্ণ হৈ নুঠিল। সেইধৰণে শিৱসাগৰত এটা পূৰ্ণাংগ ৰেল ষ্টেচনো নাই। এনে বহুবিলাক সমস্যা আছে যিবিলাক সমস্যা প্ৰতিফলিত কৰিবৰ কাৰণে এজন সবল বিধায়কৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত অহা সময়ত নিশ্চয় জনাদেশে ক'ব যে কোনজন বিধায়কে শিৱসাগৰত নেতৃত্ব দিব, কিন্তু আমি আশা কৰিম এনেজন বিধায়ক লাগে যিজন বিধায়কে উমৈহতীয়া স্বাৰ্থৰ হকে কাম কৰে আৰু যিজন বিধায়কৰ পৰা আমি শিৱসাগৰ যিটো জনগাঁথনি সেই জনগাঁথনিলৈ চাই সকলো ধৰ্ম সকলো বৰ্ণৰ মানুহৰ যাতে উন্নয়ন হ'ব পাৰে। এইখিনিতে এটা আক্ষেপেৰে মই ক'ব খুজিম যে এছাৰ নামত যিখিনি সমগ্ৰ অসমতে ঘটিছে ভোট কৰ্তন, শিৱসাগৰত আমি খিলঞ্জীয়া বুলি গৌৰৱ বোধ কৰোঁ, কিন্তু শিৱসাগৰৰ বহু খিলঞ্জীয়া এলেকাত খিলঞ্জীয়া মানুহৰ নাম কৰ্তন হৈছে। এই ক্ষেত্ৰত শাসকীয় দলে কি জবাব দিয়ে তালৈ আমি অপেক্ষা কৰিম। মানে চৰকাৰখনে খিলঞ্জীয়া মুছলমান বুলি নহয়, কেৱল ধৰ্মৰ ভিত্তিত এছাৰত নামকৰ্তন কৰিছে আপোনাৰ? নিশ্চিতভাৱে। ঠিক আছে, ধন্যবাদ। আহিম আপোনালোকৰ ওচৰলৈকে, আন এগৰাকী। ঠিক আছে, হিমাংশুৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। প্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। উপৰোক্ত বক্তাজনে যদিও নিৰপেক্ষভাৱে কথাখিনি আৰম্ভ কৰিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেখেতক শাসক পক্ষৰ স্প'ক্সপাৰ্চন হিচাপে মই অনুভৱ কৰিছোঁ। তেখেতে যিখিনি কথা ক'লে, এজন MLA যি ফাণ্ড আহে, তেখেতৰ MLA ফাণ্ড পাৰ ইয়াৰ 2 কোটিকৈ আহে, তো 5 বছৰত তেওঁ 10 কোটি আহিব। তো MLA ফাণ্ডত যে সমষ্টিৰ উন্নয়ন হ'ব, সেই সমষ্টিৰ উন্নয়নৰ কাৰণে MLA ফাণ্ডৰ পৰা নহয়, তেখেতে এই কথাটো জনাটো খুব প্ৰয়োজন। চৰকাৰৰ ফালৰ পৰা যিমানখিনি ইয়াত কাম কাজ লোৱা হয়, যিমানখিনি চৰকাৰৰ যি আঁচনি, সেই আঁচনি আজৰি আনিব পৰাটো বিধায়কৰ এটা দায়িত্ব আৰু বিধায়কৰ এটা কৰ্তব্য। তাৰ ভিতৰত মই তেখেতক মনত পেলাই দিব বিচাৰিছোঁ, অসম মালাৰ অধীনত 2টা ৰাস্তা আপোনালোকে দিখৌমুখৰ পৰা সেই নাজিৰালৈকে, আৰু এইটো আমাৰ BG ৰোড বুলি যিটো ৰাস্তা কয়, এটা 102 কোটি ওচৰা-ওচৰি 112 কোটি ওচৰা-ওচৰি, টোটেল 200 কোটি ওপৰত কেৱল অসম মালা অধীনৰ 2টা ৰাস্তা আনিছে অখিল গগৈ ডাঙৰীয়াই। সেয়া মৰম কৰি হওক, যুদ্ধ কৰি হওক, হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ ৰঙা চকু দেখুৱাই টেবুল ঢকিয়াই হওক অখিল গগৈ আনি দেখুৱাইছে। এইটো কথা তেখেতে জনাটো প্ৰয়োজন। দ্বিতীয়তে, ৰংঘৰ প্ৰকল্প যিটো অসম চৰকাৰে আজিৰ তাৰিখত যিটো তেখেতলোকে নিউজ পেপাৰত যিটো এডভাৰটাইজিং দিয়ে যে BJP চৰকাৰৰ আটাইতকৈ ডাঙৰ বৃহৎ সফলতা, টপ 3ৰ ভিতৰত 3 নম্বৰটো হৈছে ৰংঘৰ প্ৰকল্প। 200 কোটি ওচৰা-ওচৰি, 100 কিমান কোটি একজেক্ট এইটো মোৰ মনত নাই, কিন্তু সেই প্ৰকল্পটো অখিল গগৈ ডাঙৰীয়াই আজৰি আনিবলৈ সক্ষম হৈছে। তাৰ পাছতে আপোনাৰ আমাৰ যিটো ব্ৰহ্মপুত্ৰ যিটো এৰিয়া আমাৰ শিৱসাগৰ সমষ্টিত লাগি আছে, প্ৰায় 14 কিলোমিটাৰ জোৰা সেই ব্ৰহ্মপুত্ৰৰ মথাউৰি, তাৰ কাৰণে তেখেতে 200 কোটি ওচৰা-ওচৰি মথাউৰি নিৰ্মাণৰ কাৰণে এটা প্ৰজেক্ট আনিবলৈ সক্ষম হৈছে। তো এইখিনি আৰু আছে। আমাৰ শিৱসাগৰৰ যিখন মুখ্য এই যমুনা খননক লৈ যিখিনি আমাৰ দল সংগঠনৰ সকলোৰে দাবী আছিলে, অত বছৰ জুৰি এটা দাবী কৰি আহিছিলে তেওঁলোকে, কাৰণ ইয়াৰ এটা চাইণ্টিফিক কাৰণ আছে। শিৱসাগৰ দৌলৰ, আমাৰ শিৱদৌলৰ
কাষত যিমানখিনি খাৱৈ আছে সেইখিনিক যদি বেদখল কৰে আৰু সেইখিনি যদি পুত যায়, পানী যদি নাথাকে, যিটো এটা চাইণ্টিফিক ৰূপত এইখিনি স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ গৈছিলে, তো সেই আমাৰ ঐতিহাসিক আমাৰ এই সমলখিনি ধ্বংস কৰা হ'লে যাব। সেইটো এটা আৰ্থকুৱেক প্ৰুফ, শ্বক প্ৰুফ এটা টেকন'লজিত তেওঁলোকে এইখিনি কাম কৰি গৈছে স্বৰ্গদেউসকলে। যদিও সেইটো সময়ত বিজ্ঞানৰ বহুত বেছি হেৰি নাছিলে, কিন্তু তেওঁলোকে সেই বৈজ্ঞানিকভাৱে এইখিনি সম্পদ আমাৰ কাৰণে তৈয়াৰ কৰি থৈ গৈছিলে। কিন্তু তাক বেদখল কৰি যিখিনি এতিয়া ধ্বংস কৰা হ'লৈ লৈ যোৱা হৈছে, সেই যমুনাখন খননৰ কাৰণে 10 কোটি টকাৰ এটা প্ৰজেক্ট ইয়াত আৰম্ভ কৰিছে আৰু তাৰ শুভাৰম্ভ কৰি গৈছে কেইদিনমানৰ আগত। এই ডাঙৰীয়া নিশ্চয় জানে, গতিকে কৃতিত্ব সম্পূৰ্ণ বিধায়কগৰাকী। নিশ্চয় কৃতিত্ব বিধায়কগৰাকীয়ে হ'ব। বিধায়কগৰাকীয়ে দম দি হ'লেও, আজুৰি হ'লেও, হিমন্ত বিশ্ব শৰ্মাক মৰম কৰি হ'লেও, খং কৰি হ'লেও, গালি দি হ'লেও আনিবলৈ সক্ষম হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। চমুকৈ মই মনোজ ভাগৱতী, ক্ৰীড়া সংগঠক। ক্ৰীড়া সংগঠক হিচাপে প্ৰতিনিধিত্ব কৰিছে। শিৱসাগৰত যথেষ্ট ক্ৰীড়াৰ প্ৰতিভা আছে। কি দেখা পাইছে চৰকাৰখনৰ ভূমিকা, বিধায়কগৰাকীৰ ভূমিকা চমুকৈ? ক্ৰীড়াৰ ক্ষেত্ৰত আপোনালোকে চাওক, যিখন জেগাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, তৈবুল নিছা, আমানুল্লাৰ পৰা আৰম্ভ কৰি যিসকল ইয়াত ব্যক্তি আজি প্ৰজন্মলৈকে ইয়াত জন্ম হ'ল, যিমতে শিৱসাগৰ ক্ৰীড়াৰ মানচিত্ৰ আগবাঢ়ি যাব লাগিছিলে, সেইমতে আপোনালোকে দেখে একো হোৱা নাই। এতিয়া দৰবাৰ ফিল্ডখন এই বৰ্তমানৰ আমাৰ MLA অখিল গগৈ ডাঙৰীয়াৰ তৎপৰতাত আজি বহু যুগৰ মূৰত বাউণ্ডেৰীটো মৰা হৈছে আৰু আমাৰ গেলেৰী কৰা হৈছে। ইয়াৰ পিছৰ পৰ্যায়ত তেখেতে এটা আৰ্ট ফিলিঙৰ সেইটো আমাক আশ্বাস দিছে। গতিকে সেইখন ফিল্ড হ'ব বুলি আমি আশা ৰাখিছোঁ। দ্বিতীয়তে বৰ্ডিং ফিল্ড, শিৱসাগৰ প্ৰাণ কেন্দ্ৰ আছিলে, সেই বৰ্ডিং ফিল্ডতে আমি সকলোৱে খেলা ধূলা কৰিছিলোঁ, কিন্তু এতিয়া বৰ্ডিং ফিল্ড খেলা ধূলাৰ নামত মানে কোনো একো নাইকিয়া হৈ গ'ল। গতিকে সেই ফিল্ডখন, সেই খেলপথাৰখন উদ্ধাৰ কৰিব লাগে বুলি আমি মানে দাবী কৰিম খেলুৱৈসকলৰ বা ক্ৰীড়া সংগঠকসকলে। আৰু তৃতীয়তে এখন চৰকাৰীভাৱে ৰূপহী খেলপথাৰ ইতিমধ্যে আমাৰ ৰূপহী পথাৰ হৈ আছে। গতিকে সেইখন খেলপথাৰ হৈ গ'লেও আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনি দূৰ হ'ব বুলি আমি আশা ৰাখিম। ইয়াতে বিধায়কৰ কৃতিত্ব দাবী কৰে নেকি? বিধায়কৰ কৃতিত্ব বিশেষকৈ আমি দাবী কৰিম ইয়াৰ আপোনাৰ দৰবাৰ ফিল্ডৰ ক্ষেত্ৰত। তেখেতে যথেষ্ট তৎপৰতা লৈছে আৰু আমাৰ ওচৰত সঘনাই যোগাযোগ ৰাখিছে। আৰু আটাইতকৈ দুখৰ কথা, আমি শিৱসাগৰ ক্ৰীড়া সন্থাৰ, মই সাধাৰণ সম্পাদক, আমি এখন পিয়লি ফুকন ষ্টেডিয়াম শিৱসাগৰ মানে প্ৰাণত, শিৱসাগৰ টাউনৰ মাজমজিয়াত অৱস্থিত হৈ আছে। সেই ফিল্ডখন আপোনালোকে জানিলে আচৰিত খাব। 60 দশকত আৰম্ভ হৈছে, আজি 2026 চন, কিন্তু আপোনালোকে যিটো তাৰ যিমানখিনি আগবাঢ়ি যাব লাগিছিলে আজিলৈকে একো আগবাঢ়ি যোৱা নাই। লাষ্ট আমি 2016 চনত 5 কোটি টকা চৰকাৰৰ পৰা পাইছিলোঁ। সেই 5 কোটি টকা আজি 2026 চনলৈকে 10 বছৰ লাগিছে শেষ হ'লে। কাৰণ শিৱসাগৰত কি হৈছে, DCয়ে হওক, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, PWD, এইবোৰ আনটাত ফাণ্ডবিলাক তেওঁলোকৰ নেতৃত্বত মানে খৰচা হয়। গতিকে শিৱসাগৰত DC ট্ৰেন্সফাৰ এটা উপদ্ৰৱ চলিছিলে এটা সময়ত। গতিকে তেওঁলোকৰ ট্ৰেন্সফাৰ ইমানেই সঘনে হ'বলৈ ধৰিলে যে আমাৰ কামত বন্ধ জন্মিলে। গতিকে এতিয়া এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি লগ ধৰিছোঁ, তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ আৰু তেখেতে আশ্বাস দিছে এই বৰ্তমানৰ যিটো 2016 চনৰ পইচা, সেই পইচাটো শেষ কৰি আমি ইউটিলাইজেশ্যন দিলেহে ইয়াৰ পিছৰ পৰ্যায়ত তেখেতে পইচা দিয়ে বুলি আমি আশা ৰাখিছোঁ। গতিকে আমি আমাৰ বৰ্তমানৰ যি বিধায়ক আৰু বৰ্তমানৰ যি চৰকাৰ, শিৱসাগৰত আমি শুনক, খেলপথাৰত এনেকুৱা এটা বস্তু যাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এটা মন্দিৰ, তাত সকলো যাব পাৰে। সেই তেনেকুৱা এটা স্থলত যদি উন্নতি নহয়, তেতিয়াহ'লে টাউনখনৰ উন্নতি হোৱা বুলি আমি নাভাবোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী প্ৰাৰ্থী আছে, চমু পৰিচিত। মোৰ নাম ৰূপক ভূঞা, মই শিৱসাগৰৰ টাউনৰ 10 নম্বৰ ৱাৰ্ডত থাকোঁ। আপুনি নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে সমষ্টিটোৰ পৰা, মানে মন মেলিছে? হয়, মই 2026 নিৰ্বাচনৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ প্ৰাৰ্থীটো আগবঢ়াবলৈ ইচ্ছা কৰিছোঁ। বৰ্তমানত যিগৰাকী বিধায়ক অখিল গগৈ, বহুতে কথা বতৰাত কৈছে যে বিৰোধীত থাকিও সবল ভূমিকাৰে সমষ্টিটোৰ কাৰণে কাম কৰিছে। বিপৰীতে BJP আছে চৰকাৰত। নিৰ্দলীয় হিচাপে কি সাহসত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে, বা বৰ্তমানৰ বিধায়কগৰাকীৰ কাম কাজত আপুনি সন্তুষ্ট নহয় নেকি? পোনতে ক'বলৈ গ'লে 1952 চনৰ পৰা 2026 চনলৈ 74 বছৰে শিৱসাগৰৰ একো উন্নতি নহ'ল। এতিয়া ইতিমধ্যে অখিল গগৈদেৱৰ নেতৃত্বত কিখিনি কাম হৈছে নাই হোৱা, সেইখিনি বিষয়ত আমাৰ উপৰোক্ত বক্তাসকলে ইতিমধ্যে আপোনালোকৰ আগত অৱগত কৰিছে। কিন্তু মই আহিছোঁ, মই কি কৰিম সেইখিনি লৈ পেলাই মই ৰাইজৰ মাজলৈ গৈছোঁ আৰু
ৰাইজক সেইখিনি বিষয়ে মই অৱগত কৰিছোঁ আৰু সেইমতে মই আশা কৰিছোঁ যে অহা 2024-ত ৰাইজে হয়তো এটা সুবিচাৰ কৰিব। গতিকে নিৰ্দলীয় হিচাপে আপুনি বিজয়ৰ সম্ভাৱনা দেখা পাইছে? হয়, নিশ্চয়। ঠিক আছে, ধন্যবাদ। কিছু দল সংগঠনৰ ওচৰলৈকে আহিব বিচাৰে, চমুকৈ ক'ব। হয়, মই মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। মই মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেছিডেণ্ট অনুপ চেতিয়া মোৰ নাম। তো আমি বিচাৰিছোঁ যে যিজন বিধায়ক এই প্ৰতিনিধিত্ব কৰিবলৈ আহি আছে, যিজন নিৰ্বাচন আহি আছে, যিজন বিধায়ক ইয়াত শিৱসাগৰত আহিব, শিৱসাগৰৰ পৰা নিৰ্বাচিত হ'ব, আমি নিৰপেক্ষ এজন স্বচ্ছতাৰে যাতে কাম কৰি যাব পাৰে তেনেকুৱা এজন বিধায়ক বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ কিছুমান মৌলিক সমস্যা আছে। আমি জনজাতি হিচাপে 6 জনগোষ্ঠী আমি শেহতীয়াকৈ আনি বহুতো আন্দোলন প্ৰতিবাদ কৰিলোঁ। 1940 চনৰ পৰাই কিন্তু আমি জনজাতিৰ কথা আন্দোলন কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত বিভিন্ন চৰকাৰ আহিছে আৰু গৈছে, কিন্তু জনজাতি ইছ্যুটো কিন্তু আজি তাৰিখলৈকে 6 জনগোষ্ঠীক সদায় ৰাজনীতি কৰি আহিছে। আমাৰ প্ৰধান সমস্যা হ'ল যে 6 জনগোষ্ঠী জনজাতিকৰণ যদি নিদিয়ে, এই শেহতীয়াকৈ যদি বিজেপি চৰকাৰে কৈ আছে যে মিয়া খেদিব লাগে বা অবৈধ বাংলাদেশী কথা কৈ থাকে, তেওঁলোকে এটা জনগোষ্ঠী তেওঁলোক টাৰ্গেট কৰি আছে। তো আমি বিচাৰিছোঁ যে ইয়াত ত্ৰিপুৰাও হ'ব নালাগে, ইয়াত কাশ্মীৰো হ'ব নালাগে। আমি বিচাৰিছোঁ যে 1971 চনৰ পাছৰ যিটো সমস্যা আছে, 1971 চনৰ পাছৰ যিটো অসম চুক্তি যিটো হ'ল 25 মাৰ্চৰ পাছৰ যিসকল বিদেশী আছে তাক চিনাক্তকৰণ কৰিব লাগে আৰু যিটো আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰি অসমখন ট্ৰাইবেল ষ্টেট কৰিব লাগে। যেতিয়ালৈকে ট্ৰাইবেল ষ্টেট নহয়, অসমখন জনজাতিকৰণ নহয়, তেতিয়ালৈকে অসমৰ এই বিদেশী সমস্যাটো কিন্তু ৰাজনীতিভাৱে গৈয়ে থাকিব প্ৰেক্ষাপট। এতিয়া চৰকাৰখনে যিটো জনজাতিকৰণৰ কথা কৈছে বা যিখিনি কথা কোৱা হৈছে, তাত আপোনালোক মটক জনগোষ্ঠীৰ ফালৰ পৰা সন্তুষ্ট হয় নে নহয়? আমি মটক যুৱ ছাত্ৰ সন্মিলনৰ ফালৰ পৰা, আমাৰ মটক জনগোষ্ঠীৰ ফালৰ পৰা আমি শেহতীয়াকৈ আমি দেখিছোঁ যে তেওঁলোকে শেহতীয়াকৈ আমাৰ লগত এটা ৰাজনীতি আৰম্ভ কৰিলে। যিহেতু তেওঁলোকে যিটো অসম চৰকাৰৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন কিন্তু কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে এতিয়ালৈকে প্ৰেৰণ নকৰিলে। তো আমি শেহতীয়াকৈ কিন্তু চৰকাৰৰ ক্ষেত্ৰত আমি বিচাৰিছোঁ যে অতি সোনকালে যাতে আমাৰ এই জনজাতিকৰণ আমাৰ বিষয়টো যাতে আমাৰ উপস্থাপন হওক আৰু আমাৰ এই জনজাতিৰ যোগেদি যাতে অসমখন অনাদি অনন্তকাললৈ সুৰক্ষিত কৰিব লাগিব। অন্যথা আমি সেই অশোক সিংঘালৰ নিচিনা আমি বিধায়কো নিবিচাৰোঁ, মন্ত্ৰীও নিবিচাৰোঁ, আমি বদৰুদ্দিন আজমলৰ নিচিনা কিন্তু মন্ত্ৰী বিধায়কো আমি নিবিচাৰোঁ। অসমত অনাদি অনন্তকাললৈ এই সচিবালয়খন খিলঞ্জীয়া মানুহৰ যদি হ'ব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠী জনজাতিকৰণ মূল বিষয়। আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে শিৱসাগৰৰ সমস্যা বহুত আছে। আজি স্বৰ্গদেউসকলে দি থৈ যোৱা যিসকল কীৰ্তিচিহ্ন, সেই কীৰ্তিচিহ্নসকলকেইটা অকল আমাক লৈ ৰাজনীতি হৈ আছে, কিন্তু কীৰ্তিচিহ্নখিনি আমাৰ পৰ্যটন বিভাগৰ এটা সম্বল হয়। এই সম্বলখিনি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিছোঁ, কিন্তু সেই পৰিত্যক্ত অৱস্থাত আজি আছে। গতিকে বিৰোধী বিধায়ক হিচাপে অখিল গগৈ বিৰোধী বিধায়ক হিচাপে অসম সচিবালয়ত বা অসমৰ সেই এছেম্বলিত বিধানসভাত আমি তেখেতৰ সক্ৰিয় ভূমিকা আমি দেখিছোঁ, কিন্তু আমি বিচাৰিছোঁ যে সক্ৰিয় ভূমিকা হ'লেই নহ'ব, তেখেতে যাতে আজৰি আনিব লাগিব, আমাৰ সেই সমস্যাখিনি আজৰি আনিব লাগিব। অনাগত দিনত আমি বিচাৰিছোঁ যে শিৱসাগৰ উন্নয়ন হওক আৰু শিৱসাগৰ ৰংঘৰ প্ৰকল্পৰ বাবে কৃতিত্বটো কাৰ তেতিয়াহ'লে? ৰংঘৰ প্ৰকল্পৰ কাৰণে আমি বিধায়ক হিচাপে তেখেতক আমি কৃতিত্ব দিব বিচাৰিছোঁ আৰু লগতে আমি বিচাৰিছোঁ যে আমাৰ বহুতো আৰু সমস্যা আছে। এই সমস্যাখিনি অখিল গগৈ ডাঙৰীয়া যাতে সজোৰে উপস্থাপন কৰে, 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো যাতে তেখেতে উপস্থাপন মাতে, আমি তাক বিচাৰিছোঁ। ঠিক আছে, আপুনি একে সংগঠন, ঠিক আছে। অন্য সংগঠনৰ ওচৰলৈকে আহিছোঁ, তাৰপাছত আমি ৰাজনৈতিক দলৰ ওচৰলৈকেও যাব লাগিব। মই পংকজ খাউন, শিৱসাগৰে। না শিৱসাগৰ আপুনি প্ৰতিনিধিত্ব কাক কৰি? মই সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউন। আৰু কথাটো হ'ল কি, শিৱসাগৰে আচলতে এখন শিক্ষিত ঠাই আৰু ইয়াত সকলোৱে আচলতে বিবেকভোট প্ৰদান কৰিব, এইটো নিশ্চিত কথা। কিন্তু আপোনালোকে দেখিছে যে শিৱসাগৰৰ যিদৰে আচলতে উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন হোৱাত কিছু বাধা আহিছে। যেনে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়খনেই হওক, যে যিদৰে আচলতে আন্তঃগাঁথনি উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন হোৱা নাই। এই ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰৰ গাফিলতি আছে। বিজেপি চৰকাৰে আজি শিৱসাগৰখন বাদ দি আজি যোৰহাট বা আপোনাৰ যেনেদৰে ডিব্ৰুগড় আগবাঢ়ি গৈছে, কিন্তু শিৱসাগৰখন আগবাঢ়ি যোৱা নাই। কিয় যোৱা নাই? বিৰোধী বিধায়ক থকা বাবে নেকি? বিৰোধী বিধায়ক বুলি ক'বলৈ যোৱা নাই। বিৰোধী বিধায়কজনে যিমান পাৰে আচলতে শিৱসাগৰলৈ আজৰি আনিবলৈ চেষ্টা কৰিছে। আজি শিৱসাগৰলৈ আচলতে আমি দেখি আছোঁ যে শিৱসাগৰ দল সংগঠন হিচাপে আমি ঐতিহাসিক যমুনাখন আপোনাৰ বেদখলমুক্ত কৰি সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে আমি বাৰম্বাৰ আচলতে দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। আচলতে মানুহে বহুতে কয় যে এয়া বিজেপি চৰকাৰে আচলতে পইচা দিছে। কোনে পইচা দিছে আমাৰ সেইটো লুক আউট নহয়, কিন্তু বিজেপি আমাৰ যিগৰাকী বিধায়কজনে যে আচলতে আজৰি আনিবলৈ সক্ষম হৈছে, এইটোত আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেখেতৰ আচলতে এই যি কীৰ্তিচিহ্নৰ ওপৰত তেখেতৰ যি আচলতে ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত বিধায়কজনে আচলতে যেনেকুৱা ভূমিকা গ্ৰহণ কৰিছে, এই ভূমিকাত আচলতে আমি দল সংগঠন হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। ঠিক আছে, ধন্যবাদ। ৰাখিম। বিজেপিৰ প্ৰতিনিধি আছে নেকি কোনোবা? কোনে ক'ব? আপোনাৰ ওচৰলৈকে আহিছোঁ।
শিৱসাগৰ সমষ্টি হয়তো এনেকুৱা এটা সমষ্টিত য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে উজনিৰ তেনেকুৱা সমষ্টিৰ ভিতৰত শিৱসাগৰৰ এটা যিটো আমাৰ কাৰণে ইমান এটা সহজ হৈ থকা নাই। ইতিমধ্যে বিভিন্ন লোকৰ সৈতে আমি কথা পাতিছোঁ, তেখেতসকলে কৈছে যে শিৱসাগৰৰ এগৰাকী বিৰোধী বিধায়ক হিচাপে যিমানখিনি কাম হৈছে তাৰ কৃতিত্ব হৈছে বিধায়কগৰাকীৰ। তেনে প্ৰেক্ষাপটত আপোনালোক বিজেপি কৰ্মীসকল হতাশ হৈছে নেকি ইয়াতে সমষ্টিত? আমি হতাশ হোৱা নাই দাদা। আমি সম্পূৰ্ণ উদ্যমেৰে আমাৰ প্ৰত্যেকটো বুথ লেভেলত প্ৰত্যেকটো স্তৰত কাম কৰি আছোঁ। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে তাত যথেষ্ট জটিলতা আছে, হয় ইয়াত কি হৈছে, ইয়াত যথেষ্ট আমাৰ দক্ষ কৰ্মী আছে আৰু দক্ষ কৰ্মী আছে কাৰণেই প্ৰত্যেকজনে নিজক সম্ভাৱনীয়তা আছে বুলি ভাবি দলত নিজৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা টিকেট বিচাৰি আবেদন কৰিছে। সেইটো দলৰ স্বাধীনতা আছে আৰু সেই স্বাধীনতা ভিত্তিত কৰিছে আৰু দলে নিৰ্বাচন কৰিব, এজনক বিধায়কৰ টিকেট দিব, সেইটো দলে সম্পূৰ্ণ নিৰ্ধাৰণ কৰিব। আৰু দ্বিতীয় কথা হৈ গ'ল কি সমষ্টিৰ উন্নয়নৰ কথা। আজি চাওক, আপুনি অসমৰ অৰঙে দৰঙে এজন সাংবাদিক হিচাপে আপুনি ঘূৰিছে। অসমৰ বিভিন্ন সমষ্টিসমূহৰ তুলনাত আজি শিৱসাগৰ সমষ্টিৰ উন্নয়ন আপুনি একদম কাষতে চাওক ডিমৌ সমষ্টি, আৰু কিছুদিনৰ আগতে শিৱসাগৰৰ পৰা ফাটি পেলাই গঠন হোৱা চৰাইদেউ জিলালৈ যাওক, আপুনি চৰাইদেউ জিলাৰ দুটা সমষ্টি আছে, মাহমৰা আৰু সোণাৰী, সেই দুটা সমষ্টিৰ উন্নয়ন চাওক আৰু শিৱসাগৰৰ উন্নয়ন চাওক। আজি ৰংঘৰ প্ৰজেক্টৰ কথা কৈ পেলাই সকলোৱে বাহ লৈছে, হয় ৰংঘৰ প্ৰজেক্টটো হৈছে, ইয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব চৰকাৰখনৰ। যদি চৰকাৰখনে যদি মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছা যদি নাথাকিলেহেঁতেন, ইয়াত যদি বিৰোধী বিধায়ক আছে বুলি যদি মাহীয়ে চকুৰে চালেহেঁতেন, নিশ্চয় নিদিলেহেঁতেন। আৰু এইখনেই চৰকাৰ, যিখন চৰকাৰে আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ যোৱাৰ প্ৰত্যেকটো ঐতিহ্য আৰু সংস্কৃতিক সংৰক্ষণ কৰিব লাগে বুলি পণ লৈ আহিছিলে, ইষ্টাৰত কৈছিলে আৰু সেইমতে কাম কৰিছে। আজি চৰাইদেউক ইউনেস্কোৰ স্বীকৃতি দিলে, ৰংঘৰ প্ৰজেক্টক কৰিলে। যি সময়ত মুখ্যমন্ত্ৰী যোৱাখন চৰকাৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে, আমাৰ মনত আছে আমাৰ যিটো পুৰণা চাৰ্কেট হাউচ আছিল, শিৱসাগৰৰ যিটো চাৰ্কেট হাউচ আছিলে, সেই চাৰ্কেট হাউচত আমাৰ তেতিয়া যুৱ মৰ্চাৰ লগত এখন তেখেতৰ মিটিং হৈছিলে। সেই মিটিংখনত তেওঁ কৈছিলে যে ৰংঘৰ দৌল দেৱালয়সমূহ স্বৰ্গদেউসকলে বনাই থৈ গ'ল, কিন্তু অকল ৰংঘৰ দৌল দেৱালয়সমূহ চাবলৈ ইয়াত কিন্তু টুৰিষ্ট নাহে। টুৰিষ্টসকলক আমি নতুনত্ব কিবা এটা দিব লাগিব। আৰু তেতিয়াই তেওঁ এটা DPR প্ৰস্তুত কৰি আনিছিলে, প্ৰজেক্ট দেখাইছিলে আমাক। তেতিয়া তাত প্ৰজেক্টৰ লগাই পেলাই দেখাইছিলে যে ৰংঘৰৰ কাৰণে মই এনেকুৱা এটা প্ৰজেক্ট, আপুনি শুনি লওক, ধৈৰ্য ধৰক। তেতিয়া মানে অখিল গগৈৰ এণ্ট্ৰি হোৱাই নাছিল, এণ্ট্ৰি হোৱাই নাই। তেতিয়া দেখাইছিলে, তেতিয়া কৈছে যে এনেকুৱা এটা মোৰ প্ৰকল্প, মোৰ সপোনৰ প্ৰকল্প আছে শিৱসাগৰখন। কাৰণ যিসকল টুৰিষ্ট আহিব, টুৰিষ্টসকলে কেৱল ৰজাই বনাই থৈ যোৱা ঘৰটো চাবলৈ নাহিব, তাত আপোনালোকে শুনি লওক, তেতিয়া কৈছিলে আৰু তেতিয়াৰ দিনত প্ৰজেক্ট দেখাইছিলে উন্নত কৰি পেলাই যি সময়ত, সেই সময়ত যেতিয়া মুখ্যমন্ত্ৰী ইয়াত আছিলে, মুখ্যমন্ত্ৰীয়ে যেতিয়া চাৰ্কেট হাউচত নৈশ যাপন কৰিছিলে, নৈশ যাপন কৰোঁতে কৈছে যে চাৰ্কেট হাউচটো যথেষ্ট পুৰণা হৈ গৈছে, ইয়াক নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু আমি তেতিয়া কৈছিলে যে শিৱসাগৰৰ পুখুৰী পাৰটোক সৌন্দৰ্যবৰ্ধন কৰিব লাগিব। সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে এই জেলখন যিখন আছে, জেলখন ইয়াৰ পৰা হস্তান্তৰ কৰি ইয়াত এখন মুক্ত চিৰিয়াখানা বনাব লাগিব। আৰু সেই মুক্ত চিৰিয়াখানাখন আজি ইয়াত কিয় নহ'ল গম পাইনে? আমাৰ বিধায়কজনে সেই সময়ত লিখি দিলে যে ইয়াত চিৰিয়াখানা নালাগে আৰু তাৰ কাৰণে হেৰুৱাব লাগিল। আৰু আজি এই সত্যক মানিব লাগিব। তেখেতে সমষ্টিৰ কথা কৈছে, তেখেতে ডাঙৰীয়া এটা ওচৰৰ সমষ্টিৰ কথা কৈছে। তেখেতলোকে এটা কথা জানি থোৱা উচিত, চাৰিটাকৈ সমষ্টি আছিলে। শিৱসাগৰ জিলাৰ পৰা আমগুৰি সমষ্টিটো যেতিয়া কৰ্তন কৰিলে, তেতিয়া তেওঁলোকে নিভুকা চামুণ্ডৰ দৰে মনে মনে বহি আছিলে। তাত তেওঁলোকে মৃত্যুজোঁটৰ যিজন বিধায়ক, তেওঁলোকৰ যিজন মৃত্যুজোঁটৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগত তেতিয়া আন্দোলন কথা কৈছিলে। তেতিয়া আমগুৰিলৈ 2021 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিছিলে, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে আমগুৰি অহামক চিকিৎসালয়খন 300খন বিচনাযুক্ত এখন চিকিৎসালয় হিচাপে পৰিণত কৰিব। কিন্তু আজি এই চিকিৎসালয়খন আপোনালোকে চাওক যে ফুপুলা স্বৰূপ। আৰু আইবিটো আজি ফুপুলা স্বৰূপ। আমগুৰিত একো উন্নয়ন নাই, তেখেতলোকে কিনাৰ কথা ক'বলৈ যায়। সকলৰ প্ৰতি অনুৰোধ, ৰংঘৰক লৈ আপোনালোকে ৰাজনীতি নকৰিব। ৰংঘৰে কিন্তু শান্তিৰ কথা কয়, সম্প্ৰীতিৰ কথা কয়।
বিজেপি দলৰ নেতাগৰাকীয়ে যি কৈছে বা ৰাইজৰ দলে যি কৈছে, গতিকে আপোনালোকক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, ৰংঘৰে শান্তিৰ কথা কয়, সম্প্ৰীতিৰ কথা কয়। গতিকে মই ৰংঘৰক লৈ আপোনালোক সকলোকে যাতে ৰাজনীতি কৰি ৰংঘৰক বিভেদকামী শক্তি লৈ পৰিণত নকৰিবৰ কাৰণে মই সদৌ টাইম ছাত্ৰখনৰ পৰা আহ্বান জনাইছোঁ। গতিকে এটা কথা জনাব বিচাৰিছোঁ যে আমি এজন নিকা স্বচ্ছ বিধায়ক বিচাৰিছোঁ, যিজনে যাতে আমাৰ শিৱসাগৰক উন্নয়ন কৰিব পাৰে, শিৱসাগৰক আগবঢ়াই লৈ যাব পাৰে। আপোনালোকে চাওক, শিৱসাগৰত কিন্তু এখন মেডিকেল কলেজ নাই। মেডিকেল কলেজ বনাইছে ক'ত? ডিমুত। গতিকে আমি সকলোৱে বিচাৰোঁ এখন মেডিকেল কলেজ আমাৰ শিৱসাগৰত লাগে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আগতে এখন ল' কলেজ আছিলে, কিন্তু আজি ল' কলেজখন কিন্তু বিলুপ্ত। গতিকে মই এটা অনুৰোধ জনাব বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত এই ল' কলেজখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰত্যেকটো দলৰ প্ৰত্যেকজন বিধায়কক আপোনালোকে দাবী জনাবৰ কাৰণে মই আজি এই আপাহতে আহ্বান জনাইছোঁ। মই এটা কথা সুধি ল'ব বিচাৰিছোঁ, যিহেতু আহোম জনগোষ্ঠীৰ সংগঠনক প্ৰতিনিধিত্ব কৰিছে অখিল গগৈ বিধায়কগৰাকীও আহোম জনগোষ্ঠীৰ। অসমৰ ৰাজনীতিত এটা বাগধাৰা বিভিন্ন দলে উলিয়াবলৈ চেষ্টা কৰা হয়। অখিল গগৈ আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, কিন্তু আহোমক বদনাম কৰিছে অখিল গগৈয়ে মিয়া ৰাজনীতি কৰে। এনেকুৱা বিষয়বোৰে শিৱসাগৰৰ দৰে ঠাইত প্ৰভাৱ পেলায় নে নেপেলায়? চাওক, তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত কি কৰিছে আমি নকওঁ, কিন্তু আমি এটা কথা কৈছোঁ, এটা সমস্যা আছে শিৱসাগৰত, বিদেশী সমস্যাটো আছে। আপোনালোকে হয়তো জানে, যেতিয়া 1985 চনৰ পৰা আজি পৰ্যন্ত কিন্তু বিদেশী সমস্যা হৈ থাকিল। যদি বিদেশী আন্দোলনৰ সময়ত এখন চৰকাৰ গঠন হ'ল, অসম গণ পৰিষদে এখন সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ কিন্তু চৰকাৰ গঠন হ'ল, তেতিয়াও কিন্তু বিদেশী সমস্যা হৈ থাকিল। বা এখন সীমাত কিন্তু এডাল তাঁৰৰ ব্যৱস্থা কৰিব নোৱাৰিলে, তাৰ পৰা কংগ্ৰেছ চৰকাৰ আহিলে, বিজেপি চৰকাৰ আহিলে বা ৰাইজৰ প্ৰতিনিধি আহিলে, কিন্তু আজিলৈকে বিদেশী সমস্যা হৈ থাকিল। গতিকে মই এই আপাহতে অনুৰোধ জনাব বিচাৰোঁ যে এই বিদেশীমুক্ত এখন অসম লাগে বা বিদেশীমুক্ত এখন শিৱসাগৰ লাগে। যদিও বিদেশী শিৱসাগৰত আছে, চিনাক্ত কৰি কিন্তু শিৱসাগৰৰ পৰা যোৰহাটলৈ পঠালে নহ'ব, যোৰহাটৰ পৰা নগাঁৱলৈ পঠালে নহ'ব, কিন্তু বাংলাদেশৰ কাটাতাৰ পাৰ কৰি পঠাবৰ কাৰণে মই আজি টাইম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ঠিক আছে, কওক। নহয়, প্ৰথম কথা হ'ল শিৱসাগৰ যিহেতু অসমৰ ভিতৰতে এটা উল্লেখযোগ্য এটা সমষ্টি, ঐতিহাসিক এখন জিলা, কিন্তু আমি যি ধৰণে আচলতে এই জিলাখনৰ উন্নয়ন বিচাৰিছিলোঁ, আজিৰ তাৰিখত কিন্তু আমি সেই উন্নয়নটো আমি দেখা পোৱা নাই। এটা কথা চাওক, কেৱল ৰাস্তা পথ ঠিক হ'লে বা দুই এখন ফ্লাইঅভাৰ হ'লেও আচলতে কেতিয়াও উন্নয়ন হোৱাটো নুবুজায়। আমি যদি চাওঁ, শিৱসাগৰত আজিৰ তাৰিখত উচ্চ শিক্ষাৰ কাৰণে কোনো এখন শিক্ষানুষ্ঠান নাই। যি এখন ল' কলেজ আছিল, সেইখন কালৰ বুকুত আচলতে নাইকিয়া হৈ গ'ল। চিকিৎসাৰ ক্ষেত্ৰত যদি চাওঁ আমি, কেৱল মাত্ৰ গোটেই শিৱসাগৰখনৰ দুখীয়া দৰিদ্ৰ মানুহক আচলতে সুবিধা দিয়াৰ কাৰণে জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়, যিখন 300খন বিচনাযুক্ত, অতি পৰিতাপৰ এটা বিষয়। আজিৰ তাৰিখত আচলতে তাত এগৰাকী মেডিচিনৰ চিকিৎসক আপুনি পাবলৈ নাই। ৰাতিৰ ভাগত 300খন বিচনাযুক্ত চিকিৎসালয়খনত এগৰাকী মাত্ৰ চিকিৎসকে আচলতে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে। গতিকে আজিৰ তাৰিখত নিশ্চিতভাৱে এইটো দুৰ্ভাগ্যজনক এটা বিষয়। আৰু যিহেতু শিৱসাগৰখন যথেষ্ট আপোনাৰ যান জঁটৰ অসুবিধা এটা আছে, গতিকে এই যান জঁটটো ৰোধ কৰাৰ কাৰণে পাৰ্কিঙৰ এটা সুব্যৱস্থা আজিৰ তাৰিখত আমি শিৱসাগৰত দেখা নাপালোঁ। আমাৰ দিখৌ নদীৰ ওপৰত যিখন কপিকলযুক্ত দলং, আৰু কেইটামান বছৰ পাৰ হ'লে এইখন 100টা বছৰ অতিক্ৰম কৰিব। অসমীয়া মানুহৰ আচলতে যথেষ্ট আৱেগ জড়িত থকা এটা সম্পদ, সেই সম্পদটো আজি কালৰ বুকুত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। ৰাতি হৈ অহাৰ লগে লগে সেই ঠাইত আচলতে বিভিন্ন অনৈতিক কাম কাজৰ ঘাটিলৈ পৰ্যবেক্ষিত হয়। আপোনালোকে বিভিন্ন সংবাদ মাধ্যমে প্ৰতিটো আচলতে সেই বিষয়টোক লৈ বহুতবাৰ বাতৰি পৰিৱেশন কৰিছিলে। শিৱসাগৰৰ বহুকেইটা দল সংগঠনে আমাৰ দিখৌ দলংখন আচলতে ৰক্ষা কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে, কিন্তু অতি পৰিতাপৰ বিষয়, আজিৰ তাৰিখত আচলতে কোনো এজন জনপ্ৰতিনিধিয়ে সেই আমাৰ শৌৰ্যবীৰ্যৰ প্ৰতীক, আমাৰ আচলতে স্বাভিমান দিখৌ দলংখন ৰক্ষা কৰাৰ কাৰণে কোনো ব্যৱস্থা আজিলৈকে নকৰিলে। বিধায়ক অখিল গগৈ নকৰিলে নেকি এই ক্ষেত্ৰত? কাৰো একো কামখাৰ নাই। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াৰ ওপৰতো আচলতে আমাৰ ক্ষোভ আছে, কাৰণ শিৱসাগৰৰ প্ৰতিগৰাকী মানুহৰ আৱেগ জড়িত থকা এখন দলং হয়। দলংখনৰ প্ৰতিটো দল সংগঠন বুলি নহয়, প্ৰতিগৰাকী মানুহৰ আৱেগ জড়িত থকা সেই দলংখন আচলতে ৰক্ষা কৰাৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। গতিকে আজি পুনৰবাৰ আমি আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ, আচলতে আমি কাৰো পৰা বোকা ছটিয়া ৰাজনীতিৰ বিচৰা নাই। আমি সঁচা অৰ্থত শিৱসাগৰখনৰ প্ৰত্যেকটো দিশৰ পৰা যাতে উন্নয়ন হয় সেইটো বিচাৰোঁ। গতিকে অনাগত দিনত যিগৰাকী আচলতে শিৱসাগৰৰ দায়িত্ব পায়, তেখেতে আগৰ বিধায়কৰ দৰে যাতে ভূমিকা নলয়, তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে, বিজেপিৰ ওচৰলৈকে আহিছোঁ। ক'ব উত্তৰ ৰাইজৰ দলে ক'ব, এটা কথাই কওক কেৱল, যিটো আমি চাইছোঁ তেখেতসকলৰ ভাষ্য বা যিখিনি কাম কৰা বুলি কৈছে, অখিল গগৈ ৰাইজৰ দলত যিহেতু নেতা, গতিকে অখিল গগৈ শিৱসাগৰত কিমান শক্তিশালী বিৰোধীৰ বাবে? অখিল গগৈ এটা
ব্ৰেণ্ড হৈ পৰা নাইনে? সম্পূৰ্ণ গোকাত মিছা কথা। প্ৰথম দিনা তেওঁ বিধানসভাত বহি যিটো কথা ক'লে বৰ হাস্যকৰ কথা ক'লে। বিধানসভাত ক'লে চেঙা সমষ্টিৰ কথা ক'লে। তেওঁ বিধায়ক শিৱসাগৰ সমষ্টিৰ কথা ক'লে চেঙা সমষ্টিত, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ টক শ্ব' এটাত কৈছিলে যে মোক যিদিনাখন জেলৰ পৰা উলিয়ালে 50% কাম শেষ হ'ল বুলি তেখেতে কৈছিলে। ক'বলৈ দিয়ক দুলালদা, এটা টক শ্ব'ত আমি গোটেই 50% মোৰ কাম হৈ গ'ল বুলি কৈছে। গোটেই তেনেধৰণৰ বিধায়ক আমাক নালাগে। তাৰপাছত আহিলে মোক ক'বলৈ দিয়ক, শুনাৰ ধৈৰ্যটো থাকিব লাগিব। এনেকৈ আমি নক'ম, এই ধৰণৰ কথা আমি নক'ম। নাই আমি চোৱা এটা টক শ্ব'প এতিয়া বন্ধ কৰি থোৱা হৈছে। আমি যুক্তিৰ কথা কৈ আছোঁ। আৰু এটা সময় আছিলে মাহীমাকৰ অশেষ যাতনা সহিব নোৱাৰি সতিনীৰ কণমানি পু যিদৰে ঘৰ এৰি নিৰুদ্দেশ হয়, ঠিক তেনেদৰে অসমৰ যুৱক চাম বিপথে পৰিচালিত হৈছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত প্ৰত্যেক জনগোষ্ঠীসকলক একত্ৰিত কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো জনগোষ্ঠীৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিবলৈ সক্ষম হৈছে। সাম্প্ৰদায়িক মেৰু বিভাজন কওক, ৰাইজৰ দলে কওক, এতিয়া ভালকৈ কওক, যুক্তি সহকাৰে কওক। মই বিজেপি দলৰ কৰ্মকৰ্তাসকলে কিছুমান কথা কৈ আছে, আমি শুনি আছোঁ। প্ৰথম কথা, আপোনালোকে ৰংঘৰ প্ৰজেক্ট, আপোনালোকৰ ধাৰণা এটাই যে চৰকাৰী পইচাখিনি বিজেপিৰ পইচা। আপোনালোকে ভাবি থাকে যে চৰকাৰে যি পইচা দিয়ে সেইটো কাৰোবাৰ পকেটৰ পৰা দিয়ে, হয়তো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়ে, নহয় নৰেন্দ্ৰ মোদীৰ পকেটৰ পৰা দিয়ে। আপোনালোকে তেনেকৈয়ে ভাবি থাকে। চৰকাৰী পইচাটো আমাৰ সকলোৰে পইচা। বিধায়কজনৰ দায়িত্ব হৈছে যে সেই বস্তুটো লাগে বুলি দাবী কৰি আনিব পৰাটো বিধায়কজনৰ কৃতিত্ব। দ্বিতীয় কথা, আপোনালোকে শিৱসাগৰক যে 500 কোটি টকা আইকনিক চিটি দিম বুলি কেন্দ্ৰীয় চৰকাৰে যে ঘোষণা কৰিছিলে নিৰ্মলা সীতাৰমণে, আজিলৈকে সেই পইচাটো কেইটকা আহিলে সেই কথাটো আপোনালোকে ঘোষণা কৰক। 2 নম্বৰ কথাটো কৈছে, আজি তাৰিখত যে কৈ আছে শিৱসাগৰ মেডিকেল কলেজখন ডিমলৈ গুচি গ'ল। ডিমলৈ কোনে লৈ গ'ল? দেখিবৰ কাৰণে বিজেপি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত তেওঁ লৈ গুচি গ'ল। হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰখনে লৈ গুচি গ'ল। কিন্তু বিজেপি ইয়াত বহি থকা ৰাইজসকলে কিন্তু এটাও প্ৰতিবাদ নকৰিলে। যেতিয়া শিৱসাগৰৰ পৰা মেডিকেল কলেজখন লৈ গৈছিলে তেতিয়া কিন্তু কোনেও মাত নেমাতিলে। তেতিয়া তেওঁলোক কিন্তু নিমাতী কন্যা। এতিয়া কিন্তু তেওঁলোকে সেই শিৱসাগৰ মেডিকেল কলেজখনক লৈ ঠিক আছে। কংগ্ৰেছৰ প্ৰতিনিধি আছে, আমি সকলোৰে ওচৰত যাব লাগিব। অন্য সংগঠন মই যাৰ ওচৰত যোৱা নাই, মোক ৰেচাৰে সহযোগ কৰি দিব অলপ, সকলোৱে ক'ব লাগিব। কংগ্ৰেছৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই সমষ্টিটোৰ কথা কোৱা হৈছে, গতিকে যদিও এতিয়ালৈকে সম্পূৰ্ণৰূপে মিত্ৰতাত অহা নাই আপোনালোক, সমষ্টিটো কাৰ ওচৰত যাব? কংগ্ৰেছৰ প্ৰতিনিধি থাকিব পাৰে নেকি? কিবা তেনেকুৱা আছে নেকি চিন্তা? হয়, এতিয়ালৈকে আমাৰ মিত্ৰতা এতিয়ালৈকে হোৱা নাই। দলীয় হাইকমাণ্ডে নিৰ্ধাৰণ কৰিব। কিন্তু আমি আপোনালোকক এটা কথা জনাব বিচাৰোঁ, আমি কংগ্ৰেছ দলে 2021 চনত নিৰ্বাচনত যদিও পৰাস্ত হৈছিলোঁ, তাৰ পিছৰ পৰাই আমি কংগ্ৰেছ দলে শিৱসাগৰ সমষ্টিত কাম কৰি আহিছোঁ। আমাৰ 278খন বুথ কমিটি আমাৰ সম্পূৰ্ণ হৈ আছে, 41খন নগৰ সমিতি আমাৰ সম্পূৰ্ণ হৈ আছে। আৰু আপোনালোকক জনাব বিচাৰোঁ যে বিগত যি লোকসভা নিৰ্বাচন আছিলে তাতো আমি কংগ্ৰেছ দলে ইয়াৰ শিৱসাগৰত ভাল ফলাফল লাভ কৰিছোঁ। তাৰ পাছত যি পঞ্চায়ত নিৰ্বাচন হৈছিলে, পঞ্চায়ত নিৰ্বাচনত যদি আপোনালোকে তুলনামূলকভাৱে চায়, যদিও সাহসীয় পক্ষ আগত আছিলে, কিন্তু দ্বিতীয় স্থানত 29,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে কংগ্ৰেছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিৰোধী যিকেইটা দল আছিলে 18,000 আৰু 13,000 ভোট পাই তৃতীয় আৰু চতুৰ্থ স্থানত আছিলে। সেই পক্ষে আমি এতিয়াও আপোনালোকক জনাওঁ যে কংগ্ৰেছ দলে আজি পৰ্যন্ত আমি তৃণমূল পৰ্যায়ত আমি কাম কৰি আছোঁ। দলৰ হাইকমাণ্ডৰ মিত্ৰতাৰ কথা দলৰ হাইকমাণ্ডে জনাব, কিন্তু কংগ্ৰেছ দলে ইয়াত শক্তিশালী আমাৰ পাৰ্টি আছে, আমাৰ শক্তিশালী পাৰ্টি আমি প্ৰক্ষেপ কৰিম। আমি কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনে শিৱসাগৰ সমষ্টিৰ পৰা খেলিব বুলি আমি আশা কৰিছোঁ, জনাইছোঁ, আমি আশা ৰাখিছোঁ। তেতিয়াহ'লে বৰ্তমানৰ বিধায়কগৰাকীৰ প্ৰতিও আপোনালোকৰ কিবা অসন্তুষ্টি আছে নেকি, নে আপোনালোকে সম্পূৰ্ণৰূপে সন্তুষ্ট? নহয়, চাওক, আমি যদি চাওঁ, আপোনালোকে যদি চায় সমগ্ৰ প্ৰক্ৰিয়াটো, যদি আমাৰ ইয়াত দেখিছোঁ যে আমি প্ৰথমতেই দুজনমান ব্যক্তি কৈছে যে শিৱসাগৰত কংগ্ৰেছৰ দিনত উন্নতি হোৱা নাই বুলি তেখেতলোকে এটা আমাক ভুৱা কথা কোৱাত আমি দেখা পালোঁ। কিন্তু আমি আপোনালোকক জনাওঁ যে আজি আপুনি যিটো টক শ্ব'ত 8টা বজাত আপুনি ইয়াত আৰম্ভ কৰিছে, 2001 চনৰ আগত এই টক শ্ব'টো 8টা বজাত আপুনি ইয়াত আজি আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন। কিহৰ কাৰণে? সেইটো সময়ত এটা অন্ধকাৰ পৰিৱেশ সৃষ্টি হৈ আছিলে এই শিৱসাগৰত। আজি যদি 8টা বজাত আমাৰ মা দেউতাই কেতিয়াও আমাক ইয়ালৈ উলিয়াই নপঠিয়ালেহেঁতেন। এই আন্ধাৰ যুগৰ পৰা আমি শিৱসাগৰখন পোহৰ কৰালোঁ কংগ্ৰেছে।
সেই সময়ত যদি চাই আমাৰ ইয়াত নদী বান্ধৰ বৃহৎ সমস্যা আছিলে। আজি যদি আপুনি চাই, মই যিকেইজনে আজি কৈছে তেখেতসকলক মই বাইকত লৈ ঘূৰাব পাৰোঁ। শিৱসাগৰ সমষ্টি তেখেতলোকে খাটিয়ান উলিয়াই লওক। 2021 চনৰ আগত সম্পূৰ্ণ মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ গৈছিল। তাৰপাছত যদি চাই সম্পূৰ্ণ ৰাস্তা পদূলি কাম সম্পূৰ্ণৰূপে তেখেতলোকে আমাৰ সম্পূৰ্ণ হৈ গৈছিল। গতিকেলৈ ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট নিচিনা এখন ইনষ্টিটিউট আমি আনিবলৈ সক্ষম হৈছিলোঁ। সমবায় এখন ইউনিভাৰ্চিটি আমি আনিবলৈ হৈছিলোঁ। আৰু বিগত 5 বছৰত আমি সঁচা কথা ক'বলৈ গ'লে যে আমি যি দেখিছোঁ যে আমি বিগত 5 বছৰত যি শিৱসাগৰ সমষ্টি যেনেকৈ ধৰণে উন্নতি হ'ব লাগিছিলে তেনেধৰণে উন্নতি হোৱা নাই। সেয়ে আমি আগন্তুক দিনত শিৱসাগৰ সমষ্টিত পুনৰ কংগ্ৰেছৰ দখললৈ আনিম। আৰু এইকাৰণে এইটো আমি কৈছোঁ যে আমি দাবী জনাইছোঁ, যিহেতু এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত শিৱসাগৰ সমষ্টি এটা অংশ আমি দেখিছে আপুনি আমগুৰি পাহাৰ সোমাইছে, য'ত আমাৰ প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি তথা প্ৰাক্তন সফল মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তদেৱৰ সমষ্টি আছিল। আৰু লগতে শিৱসাগৰ সমষ্টিত আমাৰ প্ৰয়াত বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়া পৰিচয়। গতিকে আমাৰ ইয়াত এটা শক্তিশালী ভেটি আছে আৰু বিগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনে আমি ইয়াত এই শক্তি দেখাইছোঁ। গতিকেলৈ আমি তৃণমূল কৰ্মীসকলে ৰাইজক এৰি দিব বিচৰা নাই বিচৰা, আমি কংগ্ৰেছ দলৰ পাৰ্টি আমি ইয়াত বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ। ৰাইজৰ দল কংগ্ৰেছে বিচাৰিছে নিজৰ প্ৰাৰ্থীও থাকক। ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে যিমান কাম কৰিছে তেওঁলোক সিমানখিনি কামক লৈ সন্তুষ্ট নহয়। গতিকে মিত্ৰতা যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, তৃণমূল পৰ্যায়ৰ কৰ্মীসকল অসন্তুষ্ট হৈ থাকিলে আপোনালোকে একত্ৰিতভাৱে সেই ভোট নাপাব পাৰে, তাৰ সম্ভাৱনা দেখিছে নেকি? বৰ্তমান সময়ত আমি তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা দেখা নাই যে আমাৰ দলটো নিজিকিবলগীয়া কোনো কথা নাই। কাৰণ কংগ্ৰেছৰ সহায় নাথাকিলেও আপোনাক জিকি যাব, কংগ্ৰেছৰ সহায় নাথাকিলেও আমাৰ দল জিকি যাব। কিন্তু আমি বিচাৰিছোঁ চৰকাৰখন বদলি হোৱাটো। চৰকাৰৰ যিটো এতিয়া যি বিজেপি চৰকাৰ আছে তাক বদলি কৰাটো আমাৰ দলে বিচাৰিছোঁ। সেইটো কাৰণে আমাৰ সভাপতি মহোদয় বাৰে প্ৰতি তেওঁলোকক জনাই আছে যে আপোনালোকে মিত্ৰতালৈ আহক। কাৰণ আমিতো 126টা যি আসন আছে তাৰ ভিতৰতো আমি টোটেল সমানেতো বিচৰা নাই, কিন্তু আমাৰ পৰা 15টা এটা আমি ছিট বিচাৰি আছোঁ। তাকে লৈ তেখেতসকল সন্তুষ্ট নহয়। তেখেতসকলে সেই ছিটকেইটা আমাৰ য'ত ভেটি আছে তাত দিবলৈ ইচ্ছুক নহয় কাৰণে আজি এইটো পৰ্যায় হৈ আছে। কিন্তু সেইটো এটা বেলেগ বিষয়। যদি আহি যায় সেইটো বাৰু আমি সমিল মিলেৰে কাম কৰিব লাগিব। কাৰণ গৌৰৱ গগৈ যেতিয়া জিকাৰ আপুনি চৰকাৰ সলনি কৰাৰ কথা কৈছে, আজিৰ তাৰিখত আজিৰ পৰিপ্ৰেক্ষিতত কিমান আশাবাদী? চৰকাৰ সলনি হ'ব জানো? তেনেকুৱা এটা আশা দেখা পাইছে জানো? নিশ্চয় সেইটো আশা কৰিব নোৱাৰি। কাৰণ কেলৈ আমি যদি কি আশা কৰিব নোৱাৰে চৰকাৰ সলনি হ'ব বুলি? আমি যদি মিলি পেলাই কৰোঁ, আপোনালোকে ভুল নবুজিব, কথা শেষ হোৱা নাই। আমি যদি মিলি কৰোঁ নিশ্চয় চৰকাৰ বদলি হ'ব। কিন্তু যদি তেওঁলোকে মানি নলয় তেতিয়া সেইটো আমি প্ৰেক্ষাপটত আমি এতিয়া এইবাৰ নোৱাৰোঁ। কিন্তু 2031 চনৰ কাৰণে আমি টঙালি বন্ধাত আমি ব্যস্ত, ৰাইজৰ দলে নিজাকৈ পাৰিব, নিজাকৈ আমি টঙালি বন্ধাত ব্যস্ত হৈ থাকিম। কাৰণ কেলে এইটো কাৰণে আমি অলৰেডি আমাৰ অন্যান্য ধৰণৰ পৰিকল্পনা আৰম্ভ হৈ গৈছে। কিন্তু এইবাৰ 2026ত আমি তেওঁলোকৰ সংগী হৈ পেলাই তেওঁলোকক আমি 2026ৰ সহযোগ কৰিবৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। গতিকে সেইটো কাৰণে মই তেওঁলোকক ক'ব বিচাৰোঁ যে লোকসভা ইলেকশ্যনত ৰাইজৰ দলৰ মানুহেহে গৌৰৱ গগৈক জিকোৱাত সহায় কৰিছিলে। নহয় ভুল কথা নহয়। কাৰণ মই কৈ দিব বিচাৰোঁ, মই ইয়াত কাজিয়া লাগিব বিচৰা নাই। নহয় আপোনালোকৰ লগত মই কোনো সেনেকুৱা ধৰণৰ কথা ক'ব বিচৰা নাই। কাৰণ সেইটো সময়ত গৌৰৱ গগৈ বিজয়ত কি ৰাইজৰ দলৰ সহায় নাছিল নেকি? সেই কথাটো ক'ব বিচাৰে নেকি আপোনালোকে? এইটো ৰাজনৈতিক কথা এটা কৈ আছে। যিটো কথা কৈছে যে ৰাইজৰ দলৰ কাৰণে গৌৰৱ গগৈ জিকা নাই, একচুৱেলি আপুনি যিটো কথা আপুনি কৈছে তেনেকৈ কথা কোৱা নাই। ৰাইজৰ দলৰ কাৰণে ৰাইজৰ দলে সহায় কৰিছিলে, আপোনালোকে সেইটো কথা নক'ব। কাৰণ ৰাইজৰ দলে আমি ৰাত দিন একাকাৰ কৰি আপোনালোকৰ আপোনালোকে কাজিয়া লাগিবলৈ মই যোৱা নাই, আপোনালোকে সেই কথাটো নল'ব। কাৰণ কেলৈ মই ক'ব বিচাৰিছোঁ এনেকুৱা তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে বহি দিছিলে। আৰু সেই সময়ত মিছা কথা নহয়। কাৰণ চাওক, কাৰণ এইগৰাকী মহিলাই গাড়ী চলাই এই গাড়ীখিনি হাঁহ চৰাৰ পৰা সেই সময়ত কংগ্ৰেছৰ অস্তিত্ব নাছিল বুলি কৈছে, আপুনি কি কয়? নহয় কংগ্ৰেছৰ ভেটি নাছিল বুলি কৈছে। নহয় কথাটো সেইটোলৈ যোৱা নাই, তাত যেতিয়া যাব। কাৰণ আমি আমাৰ ভেটি ঠিক আছে, ধন্যবাদ। যদিও কিছু কথা কিন্তু স্পষ্ট হৈছে এই বাৰ্তাবিলাকৰ পৰা যে সহযোগিতা তৃণমূল পৰ্যায়ত ঐক্যবদ্ধভাৱে কৰা হ'বনে নহয় তাৰ ওপৰতো কিন্তু সমষ্টিটো নিৰ্ভৰ কৰিব বহু পৰিমাণে। কিবা ক'ব বিচাৰিছে? তাৰপাছত আমি জিন্তুৰ ওচৰলৈকে আহিলোঁ। যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে আমি এইটো কথা বিচাৰোঁ যে আমি খাটি খোৱা মানুহৰ হৈ যিজন প্ৰতিনিধিয়ে আমাৰ সমস্যাবিলাক বিধানসভাত উত্থাপন কৰিব, আমি সেইজন মানুহকে যুৱ প্ৰজন্মই নিৰ্বাচিত কৰিব। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত হৈ অসম বিধানসভাৰ মজিয়াত নিজৰ শিৱসাগৰ বুলি ক'বলৈ তেওঁ আৰম্ভণিৰ পৰা চেষ্টা কৰি আহিছে আৰু ভালেখিনি
অৰ্জন কৰি আজুৰি আনিছে আৰু ভৱিষ্যত অন্যতো শিৱসাগৰত উন্নয়ন হ'ব অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত। ঠিক আছে, আৰু যুৱ প্ৰজন্মৰ কিছু প্ৰতিনিধি আছে। কিয় চৰকাৰখনক বিজেপি চৰকাৰক লৈ কিয় অসন্তুষ্টি আপোনালোকৰ? দাদা আমি যদি ক'বলৈ যাওঁ ৰাস্তা পদূলি উন্নয়নৰ কথা, অকল ৰাস্তা পদূলি উন্নয়ন মানে আমাৰ জাতিটোৰ উন্নতি নহয়, আৰু আমাৰ জাতিটোৰ উন্নয়ন হ'বলৈ হ'লে চৰকাৰখন সলনি হ'ব লাগিব। কাৰণ অসমত ইনাৰ লাইন পাৰ্মিট লাগে, আমাক একক নাগৰিকত্ব লাগে, নহ'লে অসম বিদেশী বহিৰাগত ৰাজ্যৰ ৰাজধানী হ'ব। ইমানে। ঠিক আছে, কওক বিজেপি যোনটোৱে ক'ব তাৰপিছত বিজেপিৰ ওচৰলৈকে গ'লে হ'ল। চৰকাৰী কাম কাজ আৰু বিজেপি চৰকাৰৰ ৰাজনীতি কি ক'বলগীয়া আছে শিৱসাগৰৰ পৰা? কাৰণ এটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব এই শিৱসাগৰতো আছে, বহু কথা অসমৰ ৰাজনীতিত নিৰ্ভৰ কৰে শিৱসাগৰৰ পৰা। অসমৰ শেহতীয়া যিটো ৰাজনৈতিক পৰিস্থিতি, শেহতীয়া ৰাজনৈতিক পৰিস্থিতিটো চূড়ান্ত ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি, যাতে সাধাৰণ মানুহৰ মৌলিক বিষয়বিলাকৰ পৰা আঁতৰি থাকে। কাৰণে অসমত এটা বিজেপি চৰকাৰৰ নেতৃত্ব বা বিজেপি দলটোৰ নেতৃত্বত এটা ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতি তৈরি হৈছে। মই আৰম্ভণি কৰিছোঁ মোৰ উপৰোক্ত বক্তা বিজেপিৰ মোৰ ককাইদেউ দাদাই কৈছে চেঙা কথাটো। এতিয়া অসম যেতিয়া ভৌগোলিক এলেকাটোৰ কথা হয়, বা অসম মা বুলি যেতিয়া আমি কওঁ, তেওঁলোকেও কয় জয় অসম বুলি, তো সেই অসম নামৰ মাজনী বুকুৰ এটা অংশ নহয় জানো চেঙাটো? সত্ৰনগৰী বৰপেটাৰ জিলাখনৰ য'ত সত্ৰ আছে, সেই বৰপেটা হয়, মোক ক'ব দিয়ক দাদা, গণতান্ত্ৰিক পৰিৱেশটো ৰাখক। সেই সত্ৰনগৰী বৰপেটাৰ এটা অংশ নহয় জানো? যেতিয়া যিকোনো এজন বিধানসভাত বিধি প্ৰস্তুত কৰিবলৈ যায়, কেৱল ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে নহয় ন, অসম চৰকাৰৰ যিকোনো জনকল্যাণমূলক আঁচনি বা জনবিৰোধী আঁচনিৰ বিৰুদ্ধেও মাত মতাৰ কাৰণে বিধায়ক এজন নিৰ্বাচিত হয়, নিশ্চিতভাৱে ৰাস্তা পদূলি বনাবলৈ কাৰণে নহয়। যেতিয়া সত্ৰনগৰী বৰপেটাৰ এটা অংশৰ কথা কয়, তেতিয়াহ'লে আই অসমী বুকুৰ এটা অংশৰ কথাই কৈছে। গতিকে ঘৃণাৰ যিটো পৰিৱেশ, সেই ঘৃণাৰ পৰিৱেশ এটা তৈয়াৰ কৰি সাধাৰণ মানুহৰ মৌলিক প্ৰশ্নবিলাক কি? আজি আপুনি চাওক, লাষ্ট 10 বছৰ 6000 ওপৰত প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গৈছে অসমত। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত, নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত অসম আগবাঢ়ি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে পিছপৰা, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। আপুনি আজি 12 মাহ পথাৰত পানী নাই। এতিয়া মই এটা কথা কওঁ, চেঙা কথাটো কয়, মাজুলীৰ কথা কোনে কয়? আটাইতকৈ বেছি পৰিভূমি শ্ৰমিক মাজুলীৰ পৰা বেলেগ ৰাজ্যলৈ গৈ আছে। তেতিয়া এটা মানুহে মানুহৰ বিৰুদ্ধে, জাতিৰ বিৰুদ্ধে, ধৰ্মৰ বিৰুদ্ধে। কিন্তু এই শিৱসাগৰৰ পৰা আকৌ নিৰ্বাচনৰ প্ৰাকখনত অৰাজনৈতিক সংগঠনৰ দ্বাৰা মিয়া খেদা আন্দোলন চলিছে। এয়া অৰাজনৈতিক শ্লোগান নে ৰাজনৈতিক শ্লোগান? মই মিয়া শব্দটো বিভ্ৰান্তিকৰ শব্দ এটা। মোৰ প্ৰশ্নটো হ'ল যে বিদেশী নে মিয়া মানে মিয়াৰ শব্দ কোনো এটা সাংবিধানিক বা অভিধানিক শব্দ এটা আছে নেকি? যদি কৈ দিলে হয় পমুৱা মুছলমান, কিন্তু অসম চুক্তি, সেই একে জাতীয় সংগঠন কিন্তু অসম চুক্তি মানে নামানে, সেইটো কৈ দিয়ক। জাতীয় সংগঠন হিচাপে অসম চুক্তি মানিব লাগিব। অসম চুক্তিটো 71 চনৰ আগত হোৱাসকলক নাগৰিক হিচাপে অধিকাৰ দিছে, আৰু নাগৰিক যেতিয়া অধিকাৰ ভাৰতীয় সংবিধানে সকলো জেগাত চলা ফুৰা কৰাৰ সুযোগ দিছে। এতিয়া একেটা জাতীয় সংগঠনে অসম চুক্তিকো উলংঘা কৰিব আৰু ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰকো আক্ৰমণ কৰে। গতিকে তেনেকুৱা জাতীয় সংগঠনৰ প্ৰতিনিধিত্ব মই কৰা নাই। তেনেকুৱা জাতীয় সংগঠন আছে নেকি? চাওক, মই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰজিত দাসে কৈছোঁ। গোটেই নেৰেটিভবিলাক যদি আপোনালোকে দেখে, তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰিব যে আমি গণতান্ত্ৰিক দেশ এখনত থাকি অগণতান্ত্ৰিক কথা কিছুমান কৈ আছোঁ। এইকাৰণে মই ক'ব খুজিছোঁ, যেতিয়া এটা সমষ্টিত, যিহেতু শিৱসাগৰ সমষ্টিটোত বিৰোধী দলৰ এজন বিধায়ক আছে, সমষ্টিটোত যেতিয়া কিবা উন্নয়ন হয় তাৰ কৃতিত্বটো ল'ব বিচাৰে চৰকাৰখনে, আৰু যেতিয়া কিবা উন্নয়ন নহয় তেতিয়াহ'লে তাৰ ব্যৰ্থতাটো দিব বিচাৰে অখিল গগৈ ডাঙৰীয়াক। এইটো কিন্তু সম্পূৰ্ণৰূপে এটা অগণতান্ত্ৰিক কথা। আৰু সমান্তৰালকৈ আমি ক'ব খুজিছোঁ, যদি সামগ্ৰিক প্ৰেক্ষাপটৰ কথাবিলাক যদি আমি চিন্তা চৰ্চা কৰোঁ, তেতিয়াহ'লে মই ক'ব খোজোঁ যে বিধানসভাৰ মজিয়াত আটাইতকৈ শক্তিশালী বিধায়ক হিচাপে চিহ্নিত হোৱা বিধায়কজনে হৈছে কিন্তু অখিল গগৈ ডাঙৰীয়া। এই কথাটোত মই ভাবোঁ শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, সকলোৱে কিন্তু এই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য। সমান্তৰালকৈ আমি ক'ব খুজিছোঁ যে শিৱসাগৰত কিছুমান উন্নয়ন নোহোৱাৰ কথা কয়, যে আমাৰ ইয়াত হ'ব লগা যি আচলতে মেডিকেল কলেজ, সেয়া ডিমৌলৈ গুচি যোৱা বুলি কয়। আমাৰ ইয়াত হ'ব লগা যিবিলাক উন্নয়ন, সেইবিলাক ডিমৌলৈ গুচি যোৱা বুলি কয়। কিন্তু সমান্তৰালকৈ মই ক'ব খোজোঁ, যদি ডিমৌলৈ গৈছে, ডিমৌত তেন্তে কোন বিধায়ক আছে? ডিমৌত নিশ্চিতভাৱে শাসকীয় পক্ষৰ বিধায়ক আছে। তেনেহ'লে আক্ৰোশমূলকভাৱে সেই বস্তুবিলাক ইয়াত উন্নয়ন নকৰি ডিমৌত কৰা হৈছে নেকি, সেইবিলাক আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু শেহতীয়াকৈ আমি দেখা পাইছোঁ যে যিহেতু মই অনুসূচিত জাতি ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰোঁ, গতিকে মই কিছুমান কথা অনুসূচিত জাতিটোৰ সন্দৰ্ভত ক'ব লাগিব। আজিও অনুসূচিত জাতিৰ মানুহবিলাকৰ হাতত ভূমিপত্ৰ নাই, আজিও অনুসূচিত জাতিৰ এলেকাবিলাকত বাট পথৰ উন্নয়ন নাই, আজিও অনুসূচিত জাতিৰ বেকলগ পদসমূহ পূৰণ হোৱা নাই। লাখ চাকৰি দিছোঁ বুলি কৈছে, কিন্তু এই লাখ চাকৰিৰ মাজত অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থাটো মানি চলা হোৱা নাই। অনুসূচিত জাতিটোৰ সামাজিকভাৱে, অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে অধিকাৰবিলাক কাঢ়ি লৈ গুচি গৈছে ছদ্মবেশী আৰু ভুৱা অনুসূচিত জাতিলোকে। এটা লাষ্ট কথা কওঁ, অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা, যিহেতু বাংলাদেশীৰ কথা কয়, অবৈধ বিদেশীৰ কথা কয়, কিন্তু এই চৰকাৰখনত বিজয় মালাকাৰৰ দৰে বাংলাদেশৰ মানুহ আহি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ কিন্তু তেওঁ বিধায়ক হৈ বহি আছে। ঠিক আছে, ধন্যবাদ।
কিছুসংখ্যক মহিলা আছে, আমি মহিলাসকলৰ ওচৰলৈকে আহিম, কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে বিজেপিৰ প্ৰতিনিধি নেকি? ঠিক আছে, বিজেপিৰ ওচৰলৈকে আহিম। মই বাইদেউৰ ওচৰলৈকে আহিছোঁ প্ৰথম। পৰিচয়টো চমুকৈ। হয়, মোৰ নাম পাপৰি বৰুৱা ফুকন, মই অসমীয়া মহিলা মঞ্চৰ জিলাৰ সাধাৰণ সম্পাদিকা। চৰকাৰখনে মহিলাসকলৰ কাৰণে যথেষ্ট কাম কৰা বুলি কৈছে, সবলীকৰণৰ কথা কৈছে, আৰু মহিলাসকলকে মূলতঃ এটা অস্ত্ৰ হিচাপে লোৱা হৈছে যে ভোটৰ ক্ষেত্ৰত নিৰ্বাচনী বৈতৰণি কিন্তু মহিলাসকলে পাৰ কৰাব। আঁচনিৰ ওপৰত আঁচনি আছে, এই মহিলাসকলক সবল সঁচাকৈ কৰিছে নে নাই কৰা? চাওক, আঁচনি দিছে মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে যোনখিনি মহিলাক নিজৰ আওতাত আনিছে তাত কিন্তু বহু মহিলা নাই পৰা। কাৰণ ধৰক তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাখিনিকেই যদি ভাবিছে যে সেইখিনি মানুহক তেনেকুৱা তেওঁলোকৰ সুবিধাখিনি দিলেই যদি মহিলাৰ সবলীকৰণ হ'ব, তেনেহ'লে তেনে সূত্ৰে যদি মই চাবলৈ যাওঁ তেতিয়াহ'লে বহু মহিলা বাদ পৰি যায়। গতিকে আঁচনিৰ ক্ষেত্ৰত যদি চাই, সেই আঁচনিখিনি দিলে বহুত মহিলা এতিয়াও যিহেতু সেই দৰিদ্ৰ সীমাৰেখাৰ বাহিৰতো আছে, নপৰে তেওঁলোক। গতিকে সেই আওতাত নহা মানুহখিনি তেতিয়াহ'লে সেই মহিলাখিনি তাৰ আওতাত নাহে। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে মহিলাসকলৰ ক্ষেত্ৰত যি তেওঁলোকে লৈছে তাতকৈ আৰু বেছি পদক্ষেপ ল'ব লাগে বুলি মই ভাবোঁ। আৰু দ্বিতীয়তে, যিহেতু আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ কথাই ইয়াত পতা হৈছে, গতিকে মই ইয়াত এটা কথাই ক'ম যে ইয়াত দুয়োটা পক্ষৰ, আমাৰ ৰাইজৰ দলেই হওক বা বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, সকলোৱে কোনে কি কাম কৰি আছে তাৰহে খতিয়ান দি আছে। কিন্তু এতিয়া মই এইটো কৰিলোঁ সেইটো কৰিলোঁকৈ কোৱা মানুহৰ, বিধায়কৰ পক্ষৰ মানুহৰো কামকেইটা একেবাৰে আঙুলিৰ মূৰত লিখিব পৰা, আৰু আমাৰ বিজেপিৰ মানুহখিনিয়ে কোৱা কথাখিনিও হৈছে আমাৰ অমুকটো কৰিলোঁ আঙুলিৰ মূৰত লিখিব লগা। অৰ্থাৎ বিৰোধীৰ বিধায়ক হোৱাৰ কাৰণে বিধায়কে যি ধৰণে আজুৰি আনিব খুজিছে তেওঁ আনিব পৰা নাই, ইফালে চৰকাৰে বিৰোধী বিধায়ক হৈছে কাৰণে দিবও খোজা নাই। মানে টনা আজোৰাত মাজত শিৱসাগৰখন পিছ গৈছে। বিধায়কগৰাকী চৰকাৰী হ'লেই হৈ গ'লচোন তেতিয়াহ'লে নে? তাৰমানে এনেকুৱা হৈছে, তেওঁ যদি বিচাৰিছে ধৰক বিধায়কজন চৰকাৰী হোৱাটো বিচাৰিছে নেকি? চৰকাৰী পক্ষৰ হোৱাটো বিচাৰিছে নেকি? তাৰমানে সেইটো বিচৰা নাই। বিধায়ক বিৰোধীয়ে হওক বা যিয়ে নহওক লাগিলে, তেওঁ যিখিনি বস্তু আমালে তেওঁ টানি আজুৰি আনিব লাগে তেওঁ সেইখিনিত আনিছে। তেওঁ যদি 100টা বস্তু আনিব লাগে কিন্তু তেওঁ 10টা আনিছে, কিন্তু তেওঁ আনিব পাৰিব লাগিছিলে। কিন্তু চৰকাৰখনেও এইটোৰ সুবিধা লৈছে যে মোৰ বিৰোধী বিধায়ক, গতিকে তেওঁ যদি 100টাও বিচাৰে তাৰ ভিতৰত কিন্তু তেওঁলোকে 10টাহে দিব খোজে, মানে 20টাও নিদিয়ে। এনেকুৱা ধৰণৰ কথা হৈছে। গতিকে এই কথাখিনিৰ ক্ষেত্ৰত চাওক, বোকা ছটিয়াই থাকিলে লাভ একো নাই, কাজিয়া কৰি একো লাভ নাই। দ্বিতীয়বাৰৰ কাৰণে এতিয়া যিহেতু এতিয়া নিৰ্বাচন আহিব, এতিয়া যিজন বিধায়ক আহিব তেওঁ আমাক দিব লাগিব এখন BEd কলেজ, এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, আৰু আমাৰ ইয়াত থকা যিমানবিলাক বাট পথ আছে সেইবিলাক ঠিক কৰি দিব লাগিব। বা এতিয়া আহিলে ৰংঘৰ প্ৰকল্পৰ কথা, আমাৰ বিজেপিৰ মানুহো কৈছে, ৰাইজৰ দলৰ মানুহো কৈছে ৰংঘৰ প্ৰকল্পৰ কথা। এই প্ৰকল্পটো আৰু যমুনাখন আমাৰ শিৱসাগৰৰ ৰাজনীতিৰ কাৰণে এটা সোণৰ কণী পৰা হাঁহ হৈছে। কিন্তু এতিয়া আপোনালোকৰ দুৰ্ভাগ্যৰ কথা চাব, আমাৰ জাজিৰ পৰা শিৱসাগৰলৈকে ৰাস্তাটো বহুত বেয়া, পৰ্যটক বহুত আহে, ইমানেই তেওঁলোকৰ অৱস্থা বেয়া হৈ যায়, আহি পেলাই তেওঁলোকৰ চকু জোৰ কৰিব পৰাকৈ তলাতল ঘৰত আজিও এপাহ ভাল ফুল ফুলা নাই, খোৱা পানীৰ ব্যৱস্থা এতিয়াও নাই, ৰংঘৰত এপাহ ভাল ফুল ফুলা নাই, য'ত মানুহ গ'লে তাত বাথৰুমৰ ব্যৱস্থা নাই। গতিকে ৰংঘৰ প্ৰকল্পৰ ডাঙৰ কথাটো কৈ আছে, এটা মৌলিক যিবোৰ বস্তু সেই বস্তুবোৰ কিন্তু এতিয়াও নাই অহা। গতিকে এই কথা বাইদেৱে কওক, মহিলাই উত্তৰ দিয়ক। মই এটা কথা কওঁ দেই, যিটো আঁচনিৰ কথা ক'লে বাইদেৱে, যিটো কথা আঁচনিৰ কথা কৈছে, আৰু বিজেপি চৰকাৰে কৈছে যে মহিলাসকলক আঁচনি দিছে, আঁচনিৰ পৰা মহিলাসকলৰ কি উন্নতি হৈছে? অৰুণোদয় আঁচনি দিছে দেই, ফাৰ্ষ্ট কথা কওঁ, অৰুণোদয় আঁচনি 1250 টকাত মহিলাসকলক ভোটৰ অংক কৰিছে, 1250 টকাত মহিলাসকলক কিনি লৈছে। আৰু চাব আপোনালোকে, 1250 টকাত তেওঁলোকে দিছে, টাৰ্গেটটো তেওঁলোকে এই যে 0.1 অৰুণোদয় 3টা পৰ্যায়ত দিছে, 0.1ৰ মহিলাসকলক 850 টকা যিখিনি মহিলাই পাইছিলে সেইখিনি মহিলাক কাটি এতিয়া আকৌ নতুন ভোটাৰ সৃষ্টি কৰি নতুনকৈ সেইখিনিক কাটি এই নতুন ভোটাৰখিনি সৃষ্টি কৰা মহিলা এখিনিক দিছে। সেই মহিলাখিনিৰ মাজত বিকলাংগ মহিলা থাকিলে, আপোনাৰ বিধৱা মহিলা থাকিলে। আমি এতিয়া পঞ্চায়তে ঘূৰিছোঁ, বেয়া লাগে। অহা সপ্তাহত সেইকাৰণে আমি এটা ডাঙৰ এটা প্ৰতিবাদ কৰিম বুলি ভাবিছোঁ। বিজেপি চৰকাৰে এইটো কিহৰ অংক কৰিছে? তাৰোপৰি এই যে বিৰোধিতা কৰিছে নেকি? সম্পূৰ্ণৰূপে আপোনালোকে বিৰোধিতা কৰিছে নে? মই বিৰোধিতা কৰোঁ মানে এটা কথা মহিলাসকলক বাইদেউৰ প্ৰতি এটা প্ৰশ্ন, যদি মোৰ বাইদেউ আপুনি ক'ব এটা প্ৰশ্ন শুনক, না আমাৰ কথা শুনিবলৈ চেষ্টা কৰক, বিজেপি শুনিবলৈ চেষ্টা কৰক, শুনিবলৈ চেষ্টা কৰক। অৰুণোদয় চৰকাৰ কৰিলে 3000কে অৰুণোদয় দিম বুলি যিটো কৈছে, সেইটো কি ৰাজনীতি? দিব নাজানে নেকি? মহিলাসকলৰ কথা শুনিবলৈ আপোনালোকৰ ধৈৰ্য নাই নেকি? আপোনালোকে সেইটো কওক, মহিলাসকলৰ কথা শুনিবলৈ ঠিক আছে বাইদেউ, কৈছে ঠিক আছে, আমি মহিলাৰ ওচৰলৈকে আহিছোঁ। বিজেপিৰ 1250 টকাত কিনি লোৱা হৈছে,
ভোট কিনি লোৱা হৈছে 1250 টকা। এই অভিযোগটো কিন্তু বহুতে দিব বিচাৰে যে মহিলাসকলে যিসকলে 1250 টকাকৈ লৈছে আপোনালোকৰ বিবেক ক্ৰয় কৰা হৈছে। গতিকে তেনেকুৱা ধৰণৰ এটা অভিযোগক লৈ আপোনালোকে কি ভাবে যে এইটো আমাৰ ওপৰত এটা গুৰুতৰ অভিযোগ নহয় জানো? যিহেতু আমি শিৱসাগৰবাসী সকলোৱে যে যুঁজিছে, আজি ৰাইজৰ দল, কংগ্ৰেছ, আমাৰ বিজেপি সকলোৱে যে যুঁজিছে, সকলোকে লাগে শিৱসাগৰ উন্নয়ন, নহয় জানো? সকলোৱে যে যুঁজিছে, মই আজি দাদা, ভাইটি, সমবয়সীয়া সকলোকে কৈছোঁ, জ্যেষ্ঠসকলক সকলোকে লাগে উন্নয়ন। যিহেতু মই এগৰাকী জনপ্ৰতিনিধিও, এটা ৱাৰ্ডৰ মোৰ ৱাৰ্ড সদস্যা। আপুনি যে ক'লে এতিয়া 1250 টকা বাইদেৱে ক'লে যে অথনিৰ পৰা লাগি আছে অৰুণোদয় আৰু আপোনাৰ যিকোনো এটা আঁচনিৰ কথা কৈ আছে, কিন্তু আপোনালোকে যে কৈছে এই আঁচনিবিলাক ভাৰতীয় জনতা পাৰ্টি যেতিয়াবা চৰকাৰখন হৈছে, কিন্তু আঁচনিৰ আজি মই জনপ্ৰতিনিধি হিচাপে তাত কোনো এটা বিচাৰ কৰা নাই যে কোন ৰাইজৰ দল, কোন বিজেপি, কোন কংগ্ৰেছেই সকলোকে দিছে। আৰু এটা কথা কওঁ, আৰু এই হিতাধিকাৰী যিসকল হৈছে, যিসকলে আঁচনি তৈয়াৰ কৰিছে, যিসকলক কৰিছে বিকলাংগ, প্ৰথমতে যিসকলৰ কথা কৈছিলে তেওঁলোকক যদি প্ৰথমতে দিব লাগে, তেতিয়াহ'লে ৰাইজৰ দলৰ মহিলাক কাটি দিছে। বিজেপি চৰকাৰে অকল বিজেপি মহিলাকহে দিছে। ৰাইজৰ দলৰ মহিলাক কাটি দিছে। 1250 টকা লওঁতে এই বাইদেউসকলেও লৈছে। মোৰ হাতত প্ৰমাণ আছে, তেওঁলোকে লৈছে। ৰাইজৰ দলৰো চবেই লৈছে। মোৰ ওচৰত প্ৰমাণ আছে, লৈছে। আৰু কাৰণে কৈছোঁ, যদি হিতাধিকাৰী যদি আপোনালোকে বঢ়াব নালাগে, আপোনালোকে বিচাৰি নাযাব, আপোনালোকে নল'ব। আৰু যিহেতু ঠিক আছে, হিতাধিকাৰীৰ প্ৰসংগটো উত্থাপিত হৈছে, কওক। আৰু এটা সংগঠন, যিকেইটা সংগঠনে কোৱা নাই এইখিনিয়ে কওক। শিৱসাগৰ জিলাখন এটা ঐতিহ্যমণ্ডিত এখন জিলা, আৰু এই জিলাখনক আমি ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা বুলি আচলতে ক'বলৈ লাজ পাওঁ। যিহেতু ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা হিচাপে শিৱসাগৰ জিলাখনৰ যিটো সামগ্ৰিক উন্নয়ন হ'ব লাগিছিলে, সেই উন্নয়নৰ ধাৰাটো যেনেধৰণে অন্য জিলাৰ যিটো উন্নয়নৰ ধাৰা, যোৰহাট, ডিব্ৰুগড়ৰ যিটো উন্নয়নৰ ধাৰা, সেই ধাৰাটো কিন্তু শিৱসাগৰ জিলাখনত যেনেধৰণে হ'বলৈ তেনেধৰণৰ হোৱা আমি দেখা পোৱা পৰিলক্ষিত নহ'ল। কিন্তু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে অখিল গগৈ এজন বিৰোধী বিধায়ক, তেওঁ যিহেতু চৰকাৰত নাই, গতিকে তেওঁ সকলোখিনি আজৰি আনিবলৈ চেষ্টা কৰিলেও তেওঁৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত চৰকাৰে বিৰোধী হোৱাৰ বাবে হয়তো তেখেতৰ মাহিৰে দৃষ্টিয়ে চোৱাৰ পৰিলক্ষিত হয়। কিন্তু আমি এটা কথা তাৰ লগে লগে ক'ব বিচাৰোঁ, অবৈধ বাংলাদেশী যিটো কথা উত্থাপন হৈ আছে, অবৈধ বাংলাদেশী মুখ্যমন্ত্ৰীয়ে কৈছে যে অবৈধ বাংলাদেশী খেদা হ'ব। সেই ক্ষেত্ৰত আমাৰ জাতীয় দল সংগঠনৰ অবৈধ বাংলাদেশী খেদাৰ ক্ষেত্ৰত আমাৰ সমৰ্থন থাকিব। সেইবুলি কিন্তু এছআৰ নামত খিলঞ্জীয়া মানুহক হাৰাশাস্তি কৰিব, তাত কিন্তু আমাৰ সমৰ্থন নাথাকিব। তাৰ সমান্তৰালভাৱে কিন্তু আমি ক'ব বিচাৰোঁ যে অখিল গগৈ ডাঙৰীয়াকো বিৰোধী যিটো স্থান, বিৰোধী যিটো কংগ্ৰেছৰ দৰে এটা ব্যাগুম শক্তিশালী দল আছিলে, সেই দলে যিটো বিৰোধী যিটো ভূমিকা ল'লে, সেই ক্ষেত্ৰত কিন্তু বিৰোধী ভূমিকা একেবাৰে শূন্য। কিন্তু অখিল গগৈ যিটো বিৰোধী যিটো শক্তিশালী ভূমিকা তেওঁ পালন কৰি আছে, গতিকে অখিল গগৈকো আমি দলিয়াই পেলাব নোৱাৰোঁ। কিন্তু সেই বুলি আমি শিৱসাগৰ উন্নয়নো স্তব্ধ কৰি দিব নোৱাৰোঁ। গতিকে যি প্ৰাৰ্থীয়ে হওক, আজি যদি শিৱসাগৰত বিজেপিয়ে যদি কুশল দৈকো প্ৰাৰ্থিত্ব দিয়ে, তাত আমাৰ আপত্তি নাই। যদি অখিল গগৈকো প্ৰাৰ্থিত্ব দিয়ে ৰাইজৰ দলে, তাতো আমাৰ আপত্তি নাই। কিন্তু আমাৰ কথা হৈছে ৰংঘৰক লৈ ৰাজনীতি হ'ব নালাগে। শিৱসাগৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কাৰো লগত ৰাজনীতি হ'বলৈ, শিৱসাগৰ অকল উন্নয়ন লাগে। উন্নয়ন যোনে আনি দিব পাৰিব, শিৱসাগৰ ৰাইজে তাকে বিবেকভোট প্ৰদান কৰিব। কি ক'ব? আমি বাস্তৱমুখী চিন্তাৰে সদায় আগবাঢ়িব লাগিব। এতিয়া কথা হ'ল যে আমাৰ সকলোৱে কৈ আছে উন্নয়নৰ কথা, আঁচনিয়ে উন্নয়ন কেতিয়াও নানে। উন্নয়ন আনিবলৈ হ'লে বাস্তৱিকতে আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব পাৰিব লাগিব। অখিল গগৈ ডাঙৰীয়াৰ ওচৰত এটা তেনেকুৱা ধৰণৰ শক্তি আছে। তেওঁ যিখিনি এজেণ্ডা লৈ কাম কৰিছে, এই এজেণ্ডাসমূহত কিন্তু সেই কৰ্ম সংস্কৃতি আমি দেখিবলৈ পাইছোঁ। আজি অৰ্কিড পাৰ্কখন কাজিৰঙাত স্থাপন কৰি তেওঁ এই যিটো পৰ্যটন উদ্যোগ, এই পৰ্যটন উদ্যোগটো অসমত সফল হ'ব বুলি তেওঁ প্ৰতিপন্ন কৰিছে। আৰু সেই আৰ্হিৰে তেওঁ যি ইয়াত আমাৰ শিৱসাগৰখনক পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিছে, যদি আমি সেই পৰ্যটন উদ্যোগটো গঢ়ি তুলিবলৈ তেখেতক আমি সহায় কৰোঁ, তেনেহ'লে ইয়াত অনাগত দিনবোৰত আমাৰ যি নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা সমাধান হ'ব বুলি আমি আশা কৰোঁ। আৰু আমাৰ যিসকল নিবনুৱা আছে, নিবনুৱাসকলে ইয়াতে নিজে আমি কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ম। যিখিনি বিজেপি চৰকাৰে আমাক অৱহেলাৰ দৃষ্টিয়ে চাইছে, যিহেতু যিসকলে এতিয়া চাকৰি পাইছে তেওঁলোকে এটা নিৰ্দিষ্ট বয়সৰ ল'ৰা ছোৱালীয়ে পাইছে, তাতকৈ ডাঙৰ বা তাতকৈ সৰু শিক্ষিত বহুতখিনি যুৱক যুৱতী ইয়াত থাকি গৈছে। তেওঁলোকে কি কৰিব? তেওঁলোকে নাখাব নেকি? বেপাৰ বাণিজ্য আজি সকলো শেষ, গাড়ী মটৰ চলাই খাব নোৱাৰে, দোকান পোহাৰ দি খাব নোৱাৰে, আমাৰ
অৰ্থনৈতিক যিটো অৱস্থা এই অৱস্থাটো অতি দুৰ্ভাগ্যজনক। আজি বিজেপি কৰ্মীসকলে কওক, তেওঁলোকৰ যদি চাকৰি বাকৰি নাথাকে তেওঁলোকে কেনেকৈ খাব? তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকে ক'ত পঢ়ুৱাব, কেনেকৈ পঢ়ুৱাব? অৰ্থনৈতিক আমাৰ যিটো উপাৰ্জন, সেই উপাৰ্জনৰ পথ আমাৰ কি? যদি পৰ্যটন উদ্যোগটো শিৱসাগৰত গঢ় লৈ উঠে। ঠিক আছে, উপাৰ্জনৰ কথাটো কৈছে, বিজেপিয়ে উত্তৰ দিব। মই তেখেতসকলৰ ওচৰলৈকে আহিম। চমুকৈ এবাৰ এগৰাকী ছাত্ৰ প্ৰতিনিধি আছে, ছাত্ৰ হিচাপে আপুনি ইয়াতে যোগদান কৰিছে, গতিকে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ বাবে কিমান ভাল কাম কৰিছে চৰকাৰখনে? হয়, যদি প্ৰথমে মই যদি শিৱসাগৰ প্ৰেক্ষাপটত যদি মই কথা ক'বলৈ যাওঁ, শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰত বহুতখিনি উন্নতি বাকী আছে। আজি যদি আপুনি চাবলৈ যায়, ভাল ভাল শিক্ষানুষ্ঠানসমূহ, মেডিকেল কলেজেই হওক, এইমছেই হওক বা ইঞ্জিনিয়াৰিং কলেজেই হওক বা চৰকাৰী ITI হওক, এই শিক্ষানুষ্ঠানসমূহ শিৱসাগৰৰ বাদে আন সমষ্টিসমূহত কিন্তু হৈছে, কিন্তু শিৱসাগৰত এই শিক্ষানুষ্ঠানসমূহ অহা নাই। দ্বিতীয়তে যদি আমি চাবলৈ যাওঁ যুৱ উচ্ছৃংখলতাৰ ক্ষেত্ৰত, ড্ৰাগছৰ এটা ডাঙৰ ইছ্যু আছে। আমি 2 বছৰমানৰ আগত আমি ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে এক কঠোৰ স্থিতি আমি গ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ, কিন্তু আজি সেই স্থিতি আমি দেখিবলৈ পোৱা নাই। আজি ড্ৰাগছৰ বেপাৰ হৈ আছে, যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈ আছে, কিন্তু এই ক্ষেত্ৰত আমি চৰকাৰৰ ভাল ভূমিকা দেখিবলৈ পোৱা নাই। শিৱসাগৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ, অখিল গগৈ ডাঙৰীয়া এজন বিৰোধী বিধায়ক হিচাপে অন্যান্য বিৰোধী বিধায়কসকলৰ তুলনাত কিন্তু শিৱসাগৰ সমষ্টিত ভাল কাম কৰিছে। আমি নাজিৰা সমষ্টিত যদি চাবলৈ যাওঁ, আজি নাজিৰা সমষ্টিত ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া, আন্তঃগাঁথনি একেবাৰে বেয়া, কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰতো অখিল গগৈ ডাঙৰীয়া বিধানসভাতো কিন্তু ৰাইজৰ বাবে মাত মাতি আহিছে। ঠিক আছে, গতিকে এগৰাকী ছাত্ৰ প্ৰতিনিধি হিচাপে অখিল গগৈ কথাটো কৈছে, বিজেপিয়ে কম বুলি কৈছিল। চাওক, বাৰে বাৰে কিন্তু কোৱা হৈছে, ইয়াতে আমি যিমানখিনি মানুহৰ সৈতে কথা পাতিছোঁ, বহুতে কৈছে যে অন্ততঃ বিধায়ক হিচাপে, বিৰোধী হিচাপে অখিল গগৈয়ে যথেষ্ট কাম কৰিছে আৰু সদনৰ মজিয়াত যে এই সৰব বিৰোধীৰ ভূমিকাটো পালন কৰিছে। গতিকে এটা শক্তিশালী যে এগৰাকী ব্যক্তিত্ব, তেনেকুৱা ধৰণৰ এটা বাৰ্তা দিব বিচৰা হৈছে। আপোনালোকে গৌৰৱ নকৰে নেকি অখিল গগৈক লৈ? এতিয়া কিছু সময়ৰ আগত আমি সকলোৱে কৈ আছোঁ, ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে কৈ আছে যে শিৱসাগৰৰ বিধায়কজনে সকলো বস্তু আজুৰি আনিছে। কি আনিছে? আজুৰি আনিছে, নহয় জানো? চব আজুৰি আনিছে। যদি আজুৰিয়ে সদায় আনি থাকোঁ, আমি সদায় আজুৰিয়ে যদি আনি থাকিব লাগে, তেনেহ'লে যি অলপ আগত আছিলে কৈছে যে যিমান কাম কৰিব লাগিছিল সিমান কাম কৰিব পৰা নাই, হয়তো চৰকাৰে কিবা তেনেধৰণৰ কথা কিছুমানে আহিছে। কিন্তু আমাৰ পক্ষটো হ'ল যে সদায় আমি আজুৰিয়ে আনিমনে, নে আমি ক'লেই কাম হ'ব? আমি ক'লেই কাম হোৱাৰ এটা প্ৰক্ৰিয়ালৈও আমি যাব লাগিব, আৰু সেই প্ৰক্ৰিয়ালৈ যাবলৈ কেনেকৈ যাব লাগিব এইটো ৰাইজে জানে, কেনেকৈ যাব লাগিব ৰাইজে জানে। কিন্তু কথাটো হ'ল যে সদায় আজুৰি অনাৰ পৰিৱেশটোত শিৱসাগৰ ৰাইজে আৰু থাকিব নিবিচাৰে। এইমাত্ৰ আপুনি যিটো কথা সুধিলে যে শক্তিশালী, যদি ইমানেই শক্তিশালী হয়, এই যে ক'লে কিছু ব্যক্তিয়ে মানে মহিলাই অৰুণোদয় পোৱা নাই, কিছু মহিলাই অৰুণোদয় পোৱা নাই, সেইটো কিয় আজৰি আনিব নোৱাৰি? অভিনীলে আজিও ন্যায় পোৱা নাই। 1200 পৃষ্ঠা আছিলে অভিনীলৰ ক্ষেত্ৰত। প্ৰণৱ বড়োৰ ন্যায়টো কি হ'ল? প্ৰণৱ বড়োৰ হত্যাৰ ন্যায়টো কি হ'ল? জুবিন গাৰ্গ সেই 10 বছৰীয়া ছোৱালীজনীক অন্তঃহত্যা কৰি পেলাই অখিল গগৈয়ে জুবিন গাৰ্গে গৰ্ভপাত কৰাইছিলে, তাৰ ন্যায়টো কি হ'ল? বিজেপিয়ে ৰক্ষণাবেক্ষণ কিয় দিছে? প্ৰণৱ বড়োৰ ন্যায় যে হয় দিয়া হ'ল, প্ৰণৱ বড়োৰ ন্যায়ৰ কাৰণে আন্দোলন কিয় কৰা হ'ল? বিজেপিলৈ 10 বছৰীয়া ছোৱালীজনীক গৰ্ভপাত কৰালে, তাৰ ন্যায় ক'ত গ'ল? ঠিক আছে, আৰু এটা সংগঠন আছে, চমুকৈ। নমস্কাৰ, মই আশিষ কৃষ্ণ নেওগ, কোচ-ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ। এটা কথা ক'বলৈ বিচাৰিছোঁ এইখিনিতে যে যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, সেই চৰকাৰখনে কিয় আজি 10টা বছৰে, যেতিয়া কেন্দ্ৰত তিনিটা কাৰ্যকাল শেষ হ'ল, ৰাজ্যত যেতিয়া 5টা কাৰ্যকাল শেষ হ'ল, তাত স্বত্তেও কিয় আজিলৈকে কোচ-ৰাজবংশীকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আজিও কিয় কাৰোবাক জাপি পিন্ধোৱাৰ দৰে এক প্ৰতিশ্ৰুতি কৰিছে? দ্বিতীয়তে 6 জনগোষ্ঠীকে ধৰি তাৰ বাকীখিনি যিখিনি জ্বলন্ত সমস্যা আছিলে, সেই সমস্যাত কেতিয়া মাত মাতিব? বিদেশী সমস্যা নামত মিয়া নামত যিখিনি পলিটিক্স কৰিছে, এই পলিটিক্স কোনোদিনে মানি লোৱা নহ'ব। কাৰণ শিৱসাগৰ সদায় ঐতিহাসিক শিৱসাগৰ, য'ত ৰাজনীতি নচলিব। মোৰ দুটা প্ৰশ্ন একদম চুটিকৈ কৰিছোঁ যে এতিয়া ৰাইজৰ দলৰ সন্মানীয় প্ৰতিনিধিসকলে কৈ আছে যে উন্নয়ন হোৱা নাই। মই আপোনাক সাংবাদিক হিচাপে সুধিছোঁ, আজি মৰাণত যে কিছুদিনৰ আগতে যে যুদ্ধ বিমান নমালে, এইটো অসমৰ কাৰণে এটা যুগান্তকাৰী পদক্ষেপ নহয়নে? আপুনি
আপুনি আপোনাক নাই সোধা মই সন্মানীয় সাংবাদিক গৰাকীক সুধিছো কিন্তু অখিল গগৈয়ে ক'লে এইটো কোনো কাম নাই আৰু দ্বিতীয় কথা কৰ্ম সংস্কৃতিৰ কথা কৈছে অখিল গগৈ কৃষক নেতা হিচাপে জন্ম হৈছিলে আজিৰ দিনত অখিল গগৈয়ে দেখাই দিয়ক শিৱসাগৰ 2 বিঘা মাটিত ভেন্দি খেতি কৰিছো বুলি বাম খেতি কৰিছো বুলি বাও ধানৰ খেতি কৰিছো বুলি ৰবি শস্য খেতি কৰিছো বুলি কিন্তু তেওঁ নাম কৰে বেমানি পইচা বিলাই ফুৰিছে বিজেপি য'তে ত'তে 2 লাখ 3 লাখ টকা পইচা বিলাই ফুৰিছে কিন্তু 10টা ল'ৰাক লৈ এখন সমবায় সমিতি আজিলৈকে গঠন কৰিব নোৱাৰিলে এনেকুৱা নিষ্কৰ্ম বিধায়ক শিৱসাগৰ ৰাইজে নিবিচাৰে আমি হত্যাকাৰী শিৱসাগৰ নগৰ ৰ'ব 1 মিনিট মই শেষৰ এষাৰ ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বিজ্ঞানৰ যুগত ভেকুলী বিয়া পাতিবলৈ কয় লাজ লাগিব লাগে 1 মিনিট মই এষাৰ কথা কওঁ সকলো ৰাইজে শুনিব বাইদেউ শুনিব মন কৰিব ৰাজনীতি কৰা সময় নহয় আমি এজন শিৱসাগৰ সচেতন ভোটাৰ হিচাপে কৈছোঁ আমি এজন বিজেপি পক্ষ মানুহ হিচাপে কৈছোঁ এতিয়া শিৱসাগৰখন বচোৱা সময় ইয়াৰ ৰাজনীতি কৰা সময় নহয় শিৱসাগৰ বচোৱাব উমাকান্ত গগৈ পৰিয়ালটো মৰা মানুহজন গতিকে বিজেপিয়ে কৈছে যে এইবাৰ পৰিৱৰ্তন হ'ব জুবিন গাৰ্গৰ ন্যায় লাগিব জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত কাৰেণ্ট কাটি দিয়া হয় জুবিনৰ সমাধিৰ ক্ষেত্ৰত কাৰেণ্ট কাটি দিয়ে জুবিন গাৰ্গৰ বিজেপি চৰকাৰ আহে শিৱসাগৰ